নমস্কাৰ প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত প্ৰিয় দৰ্শক আজিৰ অভিমতত আমি অসমৰ জাতীয় জীৱনৰ সংকট সমস্যা সমাধান আৰু কেইগৰাকীমান নমস্য অসমীয়া এই বিষয়টো আলোকপাত কৰিব বিচাৰিছো এই বিষয়টো এই কাৰণে আমি নিৰ্দিষ্ট কৰি আজি আলোচনা কৰিব বিচাৰিছো যে আপুনি অসমৰ ইতিহাস যদি অধ্যয়ন কৰে ঐতিহ্যময় কিছুমান সময়লৈ যদি আপুনি মনত পেলায় আপুনি চাব কেইগৰাকীমান নমস্য অসমীয়াই আমাক অলপ বেলেগ ধৰণে নেতৃত্ব দিছিল মানৰ আক্ৰমণৰ কথাই কক পৰৱৰ্তী সময়ত ব্ৰিটিছৰ শাসনৰ কথাই কক বা তাৰ পৰৱৰ্তী সময়ছোৱাৰ কথাখিনি যদি আপুনি মনত পেলায় দেখিব যে কেইগৰাকীমান নমস্য অসমীয়া আজিও আপোনাৰ মোৰ চকুৰ আগত জিলিকি উঠে তেওঁলোকে যদি আজিৰ এই পৰিৱেশটো আমি আপুনি মই পোৱা এই পৰিৱেশটো সেই তেতিয়াই যদি নিৰ্মাণ নকৰিলেহেঁতেন আজি হয়তো এইখন অসম আপুনি মই আমি নাপালোহেঁতেন 1832 চনৰ পৰা 1873 চনলৈকে যেতিয়া অসমীয়া ভাষাটো এইখন অসমৰ পৰা নোহোৱা হৈ গৈছিল যিসকলে পুনৰ আকৌ সেই অসমীয়া ভাষা ঘূৰাই আনিছিল সেয়াও কম সংকট নাছিল কিন্তু সেই সংকটৰ মুখামুখি হৈ সেই সময়ৰ অসমীয়াই আপোনাক মোক এক গতি দিছিল নেতৃত্ব দিছিল তেনেকুৱা কেইগৰাকীমান নমস্য অসমীয়াক আজি আমি জাতীয় জীৱনৰ যি সন্ধিক্ষণ অহা বুলি কোৱা হৈছে সংকট নামি অহা বুলি কোৱা হৈছে এইখিনি সময়ত আমি স্মৰণ কৰিব বিচাৰিছোঁ এই কাৰণেই তেওঁলোকেনো কেনেকৈ নেতৃত্ব দিছিল কেনেকৈ সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল কেনেকৈ মানুহক এক সঠিক পথৰ সন্ধান দিছিল কোনোবা জীয়াই আছিল মাত্ৰ 29 বছৰ কোনোবা জীয়াই আছিল মাত্ৰ 39 বছৰ কোনোবা জীয়াই আছিল হয়তো মাত্ৰ 48 বছৰ কিন্তু তেনেকুৱা ব্যক্তিয়ে অসমৰ সাহিত্য অসমৰ সমাজ অসমৰ সংস্কৃতি সমৃদ্ধিশালী কৰাই নহয় এক নতুন মাত্ৰা দি আজি আপোনাক মোক এই পৰিৱেশত উপস্থিত কৰাইছে সেই কাৰণেই তেখেতসকলক আজি আমি সোঁৱৰণ কৰিম মই ষ্টুডিঅ'ত যিসকল ব্যক্তি আজি এই অনুষ্ঠানটোৰ অতিথি হিচাপে উপস্থিত আছে চিনাকি কৰি দিছোঁ বিশিষ্ট লেখক চিন্তাবিদ লক্ষ্মীনাথ তামুলী ডাঙৰীয়া মই তামুলী ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ মননশীল লেখক ময়ূৰ বৰা ডাঙৰীয়াকো মই স্বাগতম জনাইছোঁ আৰু আন এগৰাকী বিশিষ্ট শিক্ষাবিদ তথা বিশিষ্ট লেখক ডক্টৰ দয়ানন্দ পাঠক ছাৰ মই দয়ানন্দ পাঠক ডাঙৰীয়াকো স্বাগতম জনাইছোঁ ইয়াৰ বাহিৰেও আমাৰ এই অনুষ্ঠানত নতুন দিল্লীৰ পৰা পোনপটীয়া কৰি অংশগ্ৰহণ কৰিব আন এগৰাকী বিশ্লেষক তথা বিশিষ্ট শিক্ষাবিদ লেখক ডক্টৰ সুনীল পৱন বৰুৱা ছাৰে মই ডক্টৰ সুনীল পৱন বৰুৱা ছাৰকো আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক মই কৈছোঁই যে এনেকুৱা কিছুমান নমস্য অসমীয়াৰ অৱদানক আমি আজি সোঁৱৰণ কৰিম জাতিৰ সংকটৰ সময়ত যদি সন্ধিক্ষণ আহিছে এই সময়ত আমি কিয় মনত পেলাব বিচাৰিছোঁ অনুষ্ঠানটো ভিতৰলৈ সোমোৱাৰ পিছত আপোনালোকে গম পাব মই প্ৰথমতে লক্ষ্মীনাথ তামুলী ডাঙৰীয়া মই আপোনাৰ কাষলৈকে আহিছোঁ সেই তেতিয়াৰ যিখিনি কথা মই কৈছোঁই জাতীয় জীৱনলৈ সংকট তেতিয়াও আহিছিল এতিয়াও আহিছে মানৰ দিনৰ সংকট ব্ৰিটিছৰ দিনৰ সংকট আনকি শংকৰদেৱৰ দিনতো বহুত সংকট আছিল মই সেই তেতিয়ালৈ নাযাওঁ যিখন আধুনিক অসম আমি পাইছোঁ এই আধুনিক অসমখন যিকেইজন মনীষীৰ কাৰণে আমি পালোঁ সেইসকল মনীষীৰ ভিতৰত যদি মই আপোনাক এই মুহূৰ্তত কেইগৰাকীমানৰ নাম ল'বলৈ কওঁ প্ৰথমতে আপোনাৰ মনলৈ মুখলৈ কাৰ কাৰ নাম আহিব আধুনিক অসমীয়া জাতিটোৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত 19বিংশ শতিকাৰ আনন্দৰাম ঢেকিয়াল ফুকন গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱা এই তিনিজনৰ অৱদান কোনেও নুই কৰিব নোৱাৰে কথাটো এনেকুৱা হয় আজিৰ অনুষ্ঠানটোত আমি আচলতে অতীতৰ কাৰণে ইতিহাস নপঢ়োঁ কেৱল অতীতৰ স্বাৰ্থত অতীতৰ অনুসন্ধান কোনেও নকৰে বৰ্তমানৰ সমস্যাই সংকটে আমাক এনেদৰে ভাৰাক্ৰান্ত কৰি তোলে তাৰ উপায়ৰ সন্ধান কৰিবলৈ আমি অতীতমুখী হওঁ ইতিহাস অনুসন্ধান তেতিয়াই হয় আচলতে সেইদৰেই কয় মানুহে আজি অসমীয়া জাতিৰ সন্ধিক্ষণত যি তিনিজন ব্যক্তিয়ে 19 শতিকাত তেওঁলোকৰ কোনো এজনেই 20 শতিকালৈ বাচি নাথাকিল ঢেকিয়াল ফুকনটো তাতে কম বয়সতে ঢুকাইছে হেমচন্দ্ৰ বৰুৱা 61 বছৰ বয়সত ঢুকাইছে গুণাভিৰাম বৰুৱা অলপমান কিছুদিন বাচি আছিল তেখেত 94 ঢুকাইছে 1894 ঢুকাইছে তেওঁ 76 নে কিমান জীয়াই আছিল আৰু তেওঁ বেছি দীৰ্ঘদিন জীয়াই আছিল গতিকে তিনিজনৰ গোটেই বেলেগ বেলেগ কথাটো
গুণাভিৰাম ঢেকিয়াল ফুকনে 29 বছৰ কেৱল সেই 29 বছৰ যিখিনি কৰি গ'ল বহুতে হতায়ু হৈও কৰিব পৰা নাই বা নোৱাৰেও কৰিব ঠিকেই তেওঁ আচলতে অসমীয়া জাতিক যে ভাষা লাগে সাহিত্য লাগে ব্যৱসায় বাণিজ্য লাগে শিল্প লাগে সেই কথাটো তেওঁ বাৰম্বাৰ সোঁৱৰাইছিল লিখি গতিকে সেই মানুহজনে সেইটো কৰিছিল গুণাভিৰাম বৰুৱাই অসমীয়াক ইতিহাস চেতনা দিছিল আৰু হেমচন্দ্ৰ বৰুৱাই অসমীয়াক জাতীয়তাবাদৰ আধাৰটো দিছিল প্ৰথমে তেওঁ ৰচনা কৰিছিল অসমীয়া ভাষাৰ ব্যাকৰণ 1859 চনত পাব্লিছ কৰিছিল আৰু সেইখন আচলতে অৰুণোদয়ে গ্ৰহণ কৰি লৈছিল অৰুণোদয়ে হেমচন্দ্ৰ বৰুৱাৰ বৰ্ণাসদী ব্যাকৰণ গ্ৰহণ কৰি লৈ 60 চনৰ পৰা অৰুণোদয়ৰ আগৰ নামটো আছে অৰুণোদয় দন্ত্য আছিল অৰুণোদয় আৰু দৈ হচৈ আছিল নামটো আছিলে অৰুণোদয় আধুনিক ৰূপ যিটো সেইটো তেওঁলোকে সেই হেমচন্দ্ৰৰ ব্যাকৰণ পঢ়ি পেলাই শুধৰাই লৈছিল আৰু সেই নীতিয়েই তেওঁলোকে মানে পালন কৰিছিল আৰু কিতাপখনৰ এটা ৰিভিউ তেওঁলোকে পাব্লিছ কৰিছিল আৰু তাত কিখিনি দোষ আছে তেওঁলোকে আঙুলিয়াই দিছিল আৰু গোটেই বস্তুটো তেওঁলোকে গ্ৰহণ কৰি লৈছিল গতিকে পাছৰ ধৰি লওক আজি কিছু বছৰ আগত জাতীয় অভিধানৰ বিতৰ্কত বা গোলক গোহাঁইও কৈছিলে যে মিছনেৰীৰ প্ৰদৰ্শিত অসমীয়া ভাষাৰ ঠাঁচটো বেছি প্ৰাঞ্জল আছিল বুলি যে কৈছিল সেইটো নহয় তেওঁলোকে নিজেই স্বীকাৰ কৰিছে যে এইটোহে আচল তেওঁলোকে নিজে গতিকে তাৰপিছত তেওঁ হেমকোষ দি গ'ল হেমকোষ আৰু অসমীয়া ভাষাৰ ব্যাকৰণখন এখন 1859 চনত সেইখন তেওঁ মৰণোত্তৰভাৱে প্ৰকাশ হৈছে 2000 চনত 1900 চনত প্ৰকাশ হৈছে গতিকে এই দুখনেই অসমীয়া জাতিৰ জাতীয়ত্বৰ অস্তিত্বটোৰ আধাৰ গতিকে সেইটো গোলক গোহাঁইও স্বীকাৰ কৰি গৈছে যে এই দুখনেই আচলতে অসমীয়াৰ ভাষাৰ আধাৰটো প্ৰতিষ্ঠা কৰিলে আৰু যেহেতু জাতীয়তাবাদ ভাষাকেন্দ্ৰিক বিশেষকৈ ভাৰতৰ পৃথিৱীৰ সৰ্বত্ৰই ভাষাকেন্দ্ৰিক জাতীয়তাবাদ আমাৰ এতিয়াহে বিজেপিয়ে চলাই আছে ধৰ্মকেন্দ্ৰিক এইটো কেতিয়াও অসম্ভৱ কথা এটা কেইদিনমানৰ পাছত চেছ হৈ যাব এইটো নাথাকে গতিকে ভাষাকেন্দ্ৰিক জাতীয়তাবাদ সৰ্বত্ৰ চলি আছে আৰু চলি থাকিবই গতিকে এটা মানুহৰ পৰিচয় নিজে কোৱা ভাষাটো গতিকে সেই গোটেই বস্তুটো আচলতে হেমচন্দ্ৰ বৰুৱাই দি গৈছে এই তিনিজনে দি যোৱা এই আধাৰটোক প্ৰসাৰিত কৰিছিল পৰৱৰ্তী কালৰ অসমীয়া সজ্জনসকলে অসমীয়া বিদ্বানসকলে জোনাকী যুগত আৰু ত্ৰিমূৰ্তি আহি গ'ল হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰ কুমাৰ আগৰৱালা তাৰ পৰৱৰ্তী সময়ত আহি গ'ল সেই যুগতে 19 শতিকাতেই যিসকল বিদ্বান এইকেইজনৰ দ্বাৰা অনুপ্ৰাণিত হৈ অসমীয়া জাতি গঠনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল সেইসকল স্মৰণীয় ব্যক্তিৰ অৱদানৰ ওপৰতে আজি অসমীয়া জাতি থিয় হৈ আছে মই আকৌ আপোনাৰ কাষলৈ আহিম মই পোনে নতুন দিল্লীলৈ যাব বিচাৰিছোঁ ডক্টৰ সুনীল পৱন বৰুৱা ছাৰৰ কাষলৈ ছাৰ ইতিমধ্যে আপুনি গম পাইছে আজি আমি কি বিষয়ক লৈ যিহেতু কথা পাতিব বিচাৰিছোঁ মানৰ দিনতো সংকট আছিল ব্ৰিটিছৰ দিনতো অসমীয়া মানুহৰ বাবে সমস্যা আছিল আৰু এতিয়াও আছে একেই সমস্যা একেই সংকট একেই প্ৰত্যাহ্বান মাজে মাজে আহে তেতিয়াৰ দিনৰ সেই নমস্য অসমীয়াসকলে যিধৰণে সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল আজিও হয়তো আমি সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছোঁ বা কোনোবাই হয়তো ভাবিছে চিন্তা কৰিছে সেই সময়ৰ নমস্য অসমীয়াসকলৰ যি অৱদান মই যদি আপোনাক সোঁৱৰণ কৰিবলৈ কওঁ লক্ষ্মীনাথ তামুলী ডাঙৰীয়া যিখিনি কথা কৈছে আপুনি নিশ্চয় শুনি আছে সেই আধুনিক অসম নিৰ্মাতা সেই ত্ৰিমূৰ্তিৰ কথা কৈছে পৰৱৰ্তী সময়ত জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ কথা কৈছে আপোনাৰ মনলৈ কাৰ নাম আহে এই মুহূৰ্তত নহয় আজি যিটো আমি কথা পাতিছোঁ সেইটো ভাষাকেন্দ্ৰিক কথা কাৰণ এই ইতিমধ্যে লক্ষ্মীনাথ তামুলীদেৱে তিনিজন প্ৰাতঃস্মৰণীয় অসমীয়াৰ কথা কৈছে যে অসমীয়া জাতি অসমীয়া ভাষা প্ৰতিষ্ঠা কৰা আৰু এই ভাষা পুনৰ উদ্ধাৰ কৰাত এই কেইজন মানুহৰ কথা আমি পোনপটীয়াভাৱে ল'ব লাগিব গতিকে আজিৰ এই যিটো আমি বৰ্তমান যিটো কথা আলোচনা কৰি আছোঁ সেই ক্ষেত্ৰত আমি ঠিক
পোনপটীয়াকৈ এই তিনিজন মানুহৰ কথাই আমি মনলৈ আহিব লাগিব। কিন্তু এতিয়া প্ৰশ্ন হ'ল যে আজিৰ সংকট আৰু 150 বছৰ, ধৰক মই 150 বছৰে কৈছোঁ, 150 বছৰ আগৰ সংকট, এই দুটাৰ মাজত কিবা গুণগত বা মৌলিক পাৰ্থক্য আছে নেকি? বাস্তৱিকতে আজিৰ সমস্যাটো হৈছে এটা ধাৰাবাহিকতা, কিন্তু এই সমস্যাটো আজি 100-150 বছৰৰ আগতে আমাৰ যিসকল পূৰ্বজ, আমাৰ আটাইতকৈ আদৰণীয় যিখন ব্যক্তি, যিসকলক আজিও আমি সন্মান কৰোঁ, সেইসকলে যি ধৰণে ইয়াৰ লগত মোকাবিলা কৰিছিল, সেই মোকাবিলা কৰাৰ ফলত আজি আমি জাতি হিচাপে মূৰ তুলি থিয় দি আছোঁ আৰু আজি আমি সেইলৈ গৌৰৱ কৰিব পাৰিছোঁ। এই ক্ষেত্ৰত তেখেতৰ সফলতাৰ মূল মন্ত্ৰটো কি, মূল কথাটো কি, সেইটো কথাহে মোৰ মনলৈ বাৰে বাৰে আহি আছে যে পৰাধীন দেশ এখনত পৰাধীন দেশৰ সমস্যা আৰু স্বাধীন দেশৰ সমস্যাৰ মাজত এটা পাৰ্থক্য আছে। আৰু সেই পাৰ্থক্যটো আমি পোনপটীয়াকৈভাৱে ক'বলৈ গ'লে এটা কথা যে পৰাধীন দেশত আমাৰ উমৈহতীয়া শত্ৰু আমি চিনাক্ত কৰিব পাৰোঁ, কিন্তু স্বাধীন দেশত আমাক এনে কিছুমান সমস্যা, এনে কিছুমান প্ৰত্যাহ্বান আমালৈ দেখা দিয়ে আমাৰ সন্মুখত, সেইবিলাক আচলতে আমি চিনাক্ত কৰাত বহু সময়ত আমি ব্যৰ্থ হওঁ আৰু এতিয়াও তেনেকুৱা ক্ষেত্ৰত আমি ব্যৰ্থ হৈছোঁ। এতিয়া কথা হ'ল যে এইসকল আনন্দৰাম ঢেকিয়াল ফুকন, যি 29 বছৰত পৃথিৱীৰ পৰা মেলানি মাগিলে, গুণাভিৰাম বৰুৱা, তাৰপিছত আপোনাৰ হেমচন্দ্ৰ বৰুৱা, এইসকলে অকণমান এটা বয়সৰ তুলনাত ঢেকিয়াল ফুকনৰ তুলনাত কিছু তেখেতসকলে বয়স পাইছিল। তেখেতসকলে আটাইতকৈ ডাঙৰ গুণটো আছিল যে তেখেতসকলৰ অসমীয়া জাতিৰ সম্বন্ধে, অসমীয়া জাতিৰ ইতিহাস সম্বন্ধে এটা স্পষ্ট ধাৰণা আছিল। এই স্পষ্ট ধাৰণা থকাৰ বাবেই তেখেতসকলে বুজি পাইছিল এইটো কথা যে অসমীয়া এটা মিশ্ৰিত জাতি। এই অসমীয়া মিশ্ৰিত জাতিৰ কাৰণে এই জাতিটোক জীয়াই ৰাখিবৰ কাৰণে আমাৰ যিটো পন্থা হ'ব, আমাৰ যিটো কৌশল হ'ব, আৰু আমি কেনেধৰণে আমাৰ ইয়াৰ বিৰোধীসকলৰ লগত মোকাবিলা কৰিম, সেই কথাৰ বিষয়ে তেখেতসকলে ইমান ভাল ধৰণে জানিছিলে, ফলত আমি কেতিয়াও প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও এই ক্ষেত্ৰত আমি ব্যৰ্থ হোৱা নাছিলোঁ। আৰু একেবাৰে আজিৰ কথালৈ যদি আমি আহোঁ, আমাৰ মাজত আমি এইটোকেই দেখিছোঁ পাৰ্থক্যটো যে সেই কথাটো বহুতে বুজিবলৈ ব্যৰ্থ হৈছে বা বুজিও নুবুজাৰ ভাও ধৰিছে, যিটো কাৰণে আমি বাস্তৱিকতে এটা সংকটৰ সন্মুখীন হৈছোঁ। আৰু এই সংকটটো এনেকুৱা যে আগৰ লগত ইয়াৰ তুলনাটো হ'ল এইটোৱেই, সংকট আগতে বাহিৰৰ পৰা আহিছিল, এতিয়া কিন্তু সংকট আমাৰ ভিতৰৰ পৰা আহিছে। গতিকে এই সংকটটো বুজি পাবলৈ আমি প্ৰত্যেকজন অসমীয়াই, মই অসমীয়া মানে এইসকলৰ কথা কৈছোঁ যিসকলে নিজকে অসমীয়া বুলি গৌৰৱ বোধ কৰে। আমি সংখ্যাত প্ৰায় 1.5 কোটিমান অসমীয়াই নিজক গৌৰৱ বোধ কৰোঁ বুলি আমি ভাবোঁ, তাৰ লগত আৰু বহুত আছে। কিন্তু সঁচা কথা ক'বলৈ গ'লে যেতিয়া অসমীয়া বুলিলে যেতিয়া আমাৰ গা মন একেবাৰে শিয়ৰি উঠে, সেইসকলৰ কাৰণে কৈছোঁ যে জাতিটোক আমি যদি ৰক্ষা কৰিব লাগে, জাতিটোক সঁচাকৈ যদি আমি ভৱিষ্যত উজ্জ্বল এটা কামনা কৰোঁ, তেতিয়াহ'লে আমি শুভাকাংক্ষী হিচাপে, আমি শুভচিন্তক হিচাপে এনে কিছুমান কাম কৰিব নালাগে যিবিলাকে আমাক বাস্তৱিকতে এক মহাসংকটৰ ফালে ঠেলি দিব। গতিকে মই পূৰ্বৰ যিসকল আমাৰ প্ৰাতঃস্মৰণীয় নেতা আৰু বৰ্তমান যিসকলে জাতিৰ নেতৃত্ব লৈছে, ভাষাৰ নেতৃত্ব লৈছে, সেইসকলৰ প্ৰতিহে মই এই কথাটো বিশেষভাৱে উনুকিয়াব খুজিছোঁ। আৰু মোৰ বক্তব্য এইটোৱেই যে তেখেতসকলৰ এই ক্ষেত্ৰত যিটো কৃতকাৰ্যতা, কাৰণ এটা কথা মই কওঁ, 1872 খ্ৰীষ্টাব্দত যেতিয়া ইংৰাজ চৰকাৰে অসমত পুনৰ অসমীয়া প্ৰতিষ্ঠা কৰিলে 36 বছৰৰ পিছত, তেতিয়া সেইসকল অসমীয়া যিসকলৰ জাতীয় চেতনাবোধ অত্যন্ত প্ৰখৰ আছিল, ইতিহাস চেতনা অত্যন্ত প্ৰখৰ আছিল, তেখেতসকলে ভাবিছিল যে এতিয়া আকৌ এটা নতুন প্ৰত্যাহ্বান আহিছে। প্ৰত্যাহ্বানটো এনেকুৱা যে অসমীয়া জাতি, অসমীয়া ভাষা যে আনৰ পৰা পৃথক, আমি যে সকলোতকৈ বেলেগ, সেই কথাটো প্ৰমাণ কৰিব লাগিব। আৰু সেই কাৰণেই আজি অসমৰ ঊনবিংশ শতিকাৰ যিসকল প্ৰাতঃস্মৰণীয় ব্যক্তি আৰু তাৰ পৰা এইসকলৰ ধাৰাবাহিকতা ৰক্ষা কৰা 20 শতিকাৰ যিসকল আমাৰ স্বনামধন্য ব্যক্তি, সেইসকলে এই কথাটো বুজি পাইছিল আৰু সেইসকলে সকলো দিশৰ পৰা ইয়াক প্ৰতিপন্ন কৰিবৰ কাৰণে চেষ্টা কৰিছিল, আৰু সেইটোৱে আছিল আমাৰ সাফল্যৰ মূল কথা। ধন্যবাদ। কিন্তু বৰ্তমান বিদ্বেষ আৰু ঘৃণাৰ যি এটা শীতল যুদ্ধ আৰম্ভ হৈছে আমাৰ নিজৰ মাজতে, সেইটোৱে কিন্তু আমাক কলৈ লৈ যাব সেই বিষয়ে কিন্তু আমি ভাল ধৰণে এতিয়া চিন্তা কৰিবৰ সময় আহিছে। ছাৰ, আপুনি লাইনত থাকিব, মই আপোনাক প্ৰথমে ধন্যবাদ জনাইছোঁ। খুব সুন্দৰকৈ আপুনি কথাখিনি কৈছে।
লাইনত থাকিব মই পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ কাষলৈ যাম মই ডক্টৰ দয়ানন্দ পাঠক ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ একেটা কথাই মই আপোনাৰ পৰা প্ৰথম জানিব বিচাৰোঁ হাবি গুচাই ফুলবাৰী পাতিছিল তেতিয়া আনন্দৰাম ঢেকিয়াল ফুকনে লক্ষ্মীনাথ বেজবৰুৱাই আমাক পৰৱৰ্তী সময়ত এই হেমচন্দ্ৰ বৰুৱাই যি বৈয়াকৰণিক অভিধান দি যিটো ভাষা দিছিল পৰৱৰ্তী সময়ত লক্ষ্মীনাথ বেজবৰুৱাৰ দিনত আৰু গজগজীয়া হৈছিল তেওঁ হাতত ফৰি সেই তেনেকুৱা মানুহে বহুত সমস্যাৰ মাজেদি গৈ আজিৰ এই পৰিৱেশটোত আমাক উপনীত কৰালে তেওঁলোকৰ অৱদানৰ কাৰণে আজি আপুনি মই এই ভাষা সাহিত্য সংস্কৃতিৰ এইখন অসম আমি লাভ কৰিছোঁ আপোনাৰ মনলৈ কাৰ কাৰ নাম আহে আচলতে ক'বলৈ গ'লে যিসকলে আচলতে মাটি খান্দি পেলাই এখন সুন্দৰ খেতি পথাৰ ফুলনি কৰি থৈ গ'ল অসমীয়াৰ কাৰণে তেনে বুলি বিক্ৰী বুলি ক'লে ধৰক আপোনাৰ আমি শংকৰদেৱৰ পৰাই আৰম্ভ কৰিব পাৰোঁ কিন্তু আমি শংকৰদেৱৰ বহুত দীঘল হ'ব কিন্তু ধৰক আমি আধুনিক কাল যদি কওঁ আমি গুণাভিৰাম বৰুৱা বা হেমচন্দ্ৰ বৰুৱা বা আনন্দৰাম ঢেকিয়াল ফুকন এইসকলেতো নিশ্চিতভাৱে আহিব আৰু আনন্দৰাম ঢেকিয়াল ফুকনৰ যিটো অৱদান এই অৱদান কৈ পেলাই কিন্তু শেষ কৰিব নোৱাৰি মাত্ৰ 29টা বছৰ তেওঁ জীয়াই আছে আৰু আজিৰ প্ৰজন্মক যদি আনন্দৰাম ঢেকিয়াল ফুকনৰ বিষয়ে সোধা যায় তেওঁলোকে বোধ কৰোঁ মই নাভাবোঁ যে 99% কিবা উত্তৰ দিব পাৰিব একো নোৱাৰিব কিন্তু আনন্দৰাম ঢেকিয়াল ফুকনৰ যিটো অৱদান যেতিয়া অসমীয়া ল'ৰাৰ মিত্ৰ অসমীয়া ল'ৰাৰ কথা তেওঁ চিন্তা কৰিছে যে অসমীয়া ল'ৰাই এতিয়া অসমীয়া শিকিব লাগে অসমীয়া ল'ৰাই এতিয়া স্কুলত পঢ়িব লাগে অসমীয়া ল'ৰাই এতিয়া আধুনিক শিক্ষাৰে শিক্ষিত হ'ব লাগে এই কথাবিলাক কিন্তু যিবিলাক মৌলিক কথা সেই মৌলিক কথাবিলাক তেওঁলোকে চিন্তা কৰিছে কৰি পেলাই অসমীয়া ল'ৰাৰ মিত্ৰৰ কথা চিন্তা কৰিছে অসমীয়া ভাষাৰ কথা চিন্তা কৰিছে তাৰপিছত আপোনালোকে চাওক সেই সময়ত ব্ৰিটিছৰ আদালত আইন আদালত আছে আদালতৰ বহুত কথাৰ দ্বাৰা কিন্তু আমাৰ অসমীয়া মানুহ বিভ্ৰান্ত হয় বহুত কথা বুজি নাপায় আজিও নাপায় গতিকে তেওঁ কৰিছে কি নহয় তাৰ কাৰণে এখন হাতপুথিও তেওঁ কৰি দিছে জানা আইন আদালতৰ কথাবিলাক বুজাৰ কাৰণে এখন আমাৰ হাতপুথিৰ প্ৰয়োজন সেইখন অসমীয়াত তেওঁ লিখিছে যাতে অসমীয়া সাধাৰণ ব্যক্তিগৰাকীয়েও আইন আদালতৰ যি কথাবিলাক সুন্দৰকৈ বুজিব পাৰে গতিকে তেওঁৰ আপুনি স্বাৰ্থটো চাওক তেওঁৰ স্বাৰ্থটো হৈছে যে অসমীয়া জাতীয় জীৱন সমৃদ্ধ হ'ব লাগে অসমীয়া জাতীয় জীৱন উন্নত হ'ব লাগে এই কথাৰ দ্বাৰা তেওঁলোকৰ গোটেই জীৱন কিন্তু পৰিচালিত হৈছে আৰু এতিয়া ধৰক আপোনাৰ হেমচন্দ্ৰ বৰুৱাৰ এটা ডাঙৰ কথা হৈছে কি যে তেওঁৰ আগতে অভিধান লিখিছিলে এটা ধৰ উইলিয়াম ৰবিনছনে এখন লিখিলে মাইলছ ব্ৰনছনে এখন লিখিলে মাইলছ ব্ৰনছনৰ আগতে ধৰক ৰবিনছনে এখন আপোনাৰ অসমীয়া ব্যাকৰণ লিখিলে এইবিলাক লিখিছে এতিয়া মাইলছ ব্ৰনছনৰ যিখন আপোনাৰ যিখন অভিধান সেই অভিধানত হৈছে কি অসমীয়াত তেওঁলোকে মানুহৰ কথাবিলাক শুনি পেলাই সেই শব্দবিলাক তাত সন্নিৱিষ্ট কৰিছে গতিকে তাত কিন্তু ঠিক অসমীয়াৰ যিটো ফ্লেভাৰ বা অসমীয়াৰ যিটো গুণ সেই গুণ তেওঁৰ শব্দবিলাকত কিন্তু নাই গতিকে হেমচন্দ্ৰ বৰুৱাই দেখিলে যেন এনেকৈ যদি চলি যায় আৰু এনেকৈ যদি অসমীয়াসকল শিক্ষিত হয় এইটো এটা আমাৰ কাৰণে বৰ বিপদজনক কথা হ'ব গতিকে তেওঁ কৰিলে কি যে অসমীয়া ভাষাটো যে এটা সংস্কৃত ভাষাৰ যে এটা তাৰ পৰা যে এটা আহিছে এই কথাটো তেওঁ বাৰে বাৰে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিলে কাৰণ কি আপোনালোকে চাব হেমচন্দ্ৰ বৰুৱাৰ আগতে অসমীয়া ভাষাৰ যিটো বানান ৰীতিটো কিন্তু বেলেগ আছিল কিন্তু হেমচন্দ্ৰ বৰুৱাই কৰিলে কি যে নহয় আমি এটা সৰ্বভাৰতীয় পৰ্যায়ত যে আমি সংস্কৃত ভাষাৰ লগত তাৰ যে এটা মূলটো যদি আমি স্থিৰ কৰিব পাৰোঁ সেইকাৰণে তেওঁ কৰিলে কি গোটেই ভাষাটোক তেওঁ পুনৰ বিন্যাস কৰি তাত তেওঁ আৰু এটা কথা কৈছে কি যে তাত তেওঁ যিখন হেমকোষত তেওঁ এটা বৰ সুন্দৰ এটা তাত থিয়ৰী এটা দিছে এই কথাটো কিন্তু আমাৰ কাৰণে মই ভাবোঁ আমাৰ কাৰণে খুব অনুপ্ৰেৰণা এজন মানুহে কৈছে তাত কৈছে কি যে ভাষা এটা ক'লে তাৰ মূলৰ লগত মিলাই চাব লাগে তাৰমানে আমি ক'ৰ ভাষাৰ পৰা আহিলোঁ কোনটো মূলৰ পৰা আহিলোঁ তাৰ লগত এই ভাষাৰ কিমান মিল আছে এই কথাটো বিচাৰ কৰিব লাগে তাৰপিছত আকৌ তেওঁ কৈছে কি যে সেইটোও যদি আমি নোৱাৰোঁ বিজ্ঞসকলে যেনেকৈ ভাষাটো কয় অসমীয়া সেইমতে আমি সেই পথ ল'ব লাগে এই কথাটোও তেওঁ কৈছে আৰু এটা কৈছে কি উচ্চাৰণগত কথাটো চাব লাগে এনেকৈ প্ৰায় 3-4টা কথা তাত তেওঁ ডাইৰেকশ্যন দিছে যে যাতে অসমীয়া মানুহ বিভ্ৰান্ত নহয় গতিকে এই কথাবিলাক তাত তেওঁ কৈছে আৰু ভাষাটোক এটা যিটো ভাষা বৈজ্ঞানিক দৃষ্টিভংগীৰে কাৰণ আমি অভিধান লিখিছোঁ এতিয়া মাইলছ ব্ৰনছনে ভাষা বৈজ্ঞানিক দৃষ্টিভংগীৰে লিখা নাই তেওঁ লিখিছে তেওঁৰ এটা উদ্দেশ্য আছিল কি যে অসমীয়া মানুহবিলাকে আমি খ্ৰীষ্ট ধৰ্মলৈ তেওঁলোকক কনভাৰ্ট কৰিব লাগে গতিকে মই অসমীয়া নাজানিলে মই তেওঁলোকৰ কেনেকৈ বাৰ্তালাপ কৰিম কেনেকৈ মই কমিউনিকেট কৰিম তেওঁলোকৰ উদ্দেশ্য আছিল সেইটো কিন্তু হেমচন্দ্ৰ বৰুৱাই দেখিলে যে সেইটোতো বৰ ডেঞ্জাৰাছ এইটো আমাৰ কাৰণে বিপদজনক গতিকে আমি অসমীয়া যে ঐতিহ্য আছে অসমীয়া যে তাৰ এটা নিজস্ব স্থিতি আছে আৰু অসমীয়া ভাষাটো যে এটা তাৰ মাটিৰ পৰা ওলাই অহা ভাষা এই কথাটো প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁ যৎপৰোনাস্তি চেষ্টা কৰিছে আৰু সেইকাৰণে তেওঁ সেই ডাইৰেকশ্যনবিলাক তেওঁ অভিধানৰ কিন্তু প্ৰথম পৃষ্ঠাতে দি দিছে আৰু তেতিয়া গুণাভিৰাম বৰুৱা সম্পৰ্কে আৰু গুণাভিৰাম বৰুৱাৰ যিটো ব্যক্তিত্ব গুণাভিৰাম বৰুৱাৰ ব্যক্তিত্বৰ কথা এটা আপুনি চাওক
সেই সময়ত আপোনাৰ বিধৱা বিবাহৰ কথালৈ চলি আছে তেওঁ দেখিলে যে নহয় আপোনাৰ নিজে কৰা কামটোহে ভাল উদাহৰণ গতিকে মই মানুহক কৈ থাকিয়ে ক'লে আপোনাৰ মই নিজে এটা উদাহৰণটো দেখুৱাব লাগে গতিকে তেওঁ বিবাহ কৰিছে বিধৱা এগৰাকীক বিবাহ কৰাইছে তেওঁ গতিকে বিধৱা বিবাহ যে কৈ ফুৰি একো লাভ নাই গতিকে তেওঁ নিজেই তেতিয়াই কৈছে কথাটো আৰু তাৰ স্ত্ৰী শিক্ষাৰ ক্ষেত্ৰত তেওঁ ছোৱালীক তেতিয়া আপোনাৰ কোনো স্কুলত এডমিশ্যন নিদিয়ে ক'তো নপঢ়ায় তেওঁ নিজৰ ছোৱালীক কিন্তু কৈছে যে নহয় মই পঢ়ুৱাম সেইকাৰণে তেওঁ এটা চেলেঞ্জিং লৈ পেলাই তেওঁ নিজৰ স্ত্ৰী শিক্ষাৰ মই ভাবোঁ যে স্ত্ৰী শিক্ষাৰ ক্ষেত্ৰতো কিন্তু গুণাভিৰাম বৰুৱাৰ আগৰণুৱা নিশ্চয় মই আপোনাৰ কাষলৈ আকৌ আহিম মই প্ৰিয় দৰ্শক মই কৈছোঁৱেই যে আজি সেইসকল অসমীয়াক আমি সোঁৱৰণ কৰিছোঁ যিয়ে আধুনিক অসমখনৰ বৰ ভেটি নিৰ্মাণ কৰিছিল আৰু সেই ভেটিত আপুনি মই আজি থিয় হৈ থাকিবলৈ সুযোগ আৰু সুবিধা পাইছোঁ মই ময়ূৰ বৰুৱাৰ কাষলৈ আহিছোঁ এখেতসকলে যিখিনি কথা কৈ আছে তাৰ বাহিৰেও আৰু কিছু কিন্তু হেমচন্দ্ৰ বৰুৱা বা গুণাভিৰাম বৰুৱাৰ এখেতসকলৰ আৰু কিছু অৱদান আছিল অন্ধবিশ্বাস কুসংস্কাৰ এইবিলাক দূৰ কৰাৰ ক্ষেত্ৰতো তেতিয়াই তেওঁলোকে যি বৈজ্ঞানিক চিন্তাৰে মানুহক উদ্বুদ্ধ কৰিব পাৰিছিল আজিৰ দিনত ভাবিলে আমি আচৰিত হওঁ পেপুৱা লাগিবলগীয়া কথা কাৰণ তেওঁলোক কিমান বিজ্ঞান মনস্কতাৰ মানুহ আছিল সেই তাহানিৰ দিনত আপোনাৰ মনলৈ এই মুহূৰ্তত যদি মই কওঁ যি তিনিগৰাকী ত্ৰিমূৰ্তিৰ কথা আমি কৈ আছোঁ আনন্দৰাম ঢেকিয়াল ফুকন গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱা বা জোনাকী যুগত তেখেতে যি ত্ৰিমূৰ্তিৰ কথা কৈছে লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামীৰ কথা ধাৰাবাহিকভাৱে এই সূত্ৰটোৰ কথা যদি মই ক'বলৈ যাওঁ আপুনি কাৰ পৰা আৰম্ভ কৰিব চাওক প্ৰথম মই আৰম্ভ কৰিম আনন্দৰাম ঢেকিয়াল ফুকনৰ পৰা আৰু আনন্দৰাম ঢেকিয়াল ফুকনৰ কথা আৰম্ভ কৰোঁতে তেওঁ জন্ম হোৱা যিটো বছৰ 1829 চনৰ তেওঁ দেউতাক হলিৰাম ঢেকিয়াল ফুকনে এখন আসাম বুৰঞ্জী লিখিছিল বাংলা ভাষাত আৰু মই ভাবোঁ ইয়াত মানুহে জানি ভাল পাব যিসকল লোকৰ হয়তো এই তথ্যটো নাই সেইখন আছিল বাংলা ভাষাত ৰচিত প্ৰথমখন বুৰঞ্জীৰ কিতাপ এজন অসমীয়াই লিখিছিল আসাম বুৰঞ্জী 1829 চনত যিটো চনত ঢেকিয়াল ফুকনৰ জন্ম দ্বিতীয় কথা ঢেকিয়াল ফুকনৰ মই আৰু এটা কথা এনেকুৱা তথ্য দি থওঁ তেওঁৰ এখন কিতাপ আছিল আইন ও ব্যৱস্থা সংগ্ৰহ এইখন আছিল আইন সম্বন্ধীয় বাংলা ভাষাত প্ৰথম কিতাপ দেউতাকে বাংলা ভাষাৰ প্ৰথম বুৰঞ্জী লিখিছে আৰু পুতেক আনন্দৰাম ঢেকিয়াল ফুকনে আইন সম্পৰ্কীয় প্ৰথম বাংলা ভাষাৰ এখন কিতাপ লিখিছে সেইটো পৰিয়ালৰ পৰা আহিছে আৰু মই আপোনাক এটা যদি উদাহৰণ দিওঁ প্ৰেক্ষাপটটো চাওক দেউতাকে কিন্তু অসমত বঙালী ভাষা চলাৰ আগতেই তেওঁ বাংলা ভাষাত বুৰঞ্জী লিখিছে আৰু তেওঁৰ খুৰাক যজ্ঞৰাম খাৰঘৰীয়া ফুকন যাৰ নাতি আমাৰ তৰুণৰাম ফুকন সেই যজ্ঞৰাম খাৰঘৰীয়া ফুকনে কিন্তু সমাচাৰ দৰ্পণত লিখিছিল অসমত হিন্দুস্তানী ভাষা চলিব লাগে গতিকে দেউতাক বাংলা ভাষাৰ সপক্ষে খুৰাক হিন্দুস্তানী ভাষাৰ সপক্ষে আনন্দৰাম ঢেকিয়াল ফুকনে মই খুব বিস্তৰভাৱে বা বিস্তৃতভাৱে ব্যাখ্যা দিবলৈ নাযাওঁ কাৰণ এখেতসকলে ইতিমধ্যে কৈছে মই এটা উদাহৰণ দিম তেওঁ মাত্ৰ 22-23 বছৰ বয়সত তেওঁ যেতিয়া বৰপেটাত সাব এছিষ্টেণ্ট বা সেই সময়ৰ যিটো অসামৰিক এটা উচ্চপদস্থ বিষয়াত তেওঁ অধিষ্ঠিত হৈ আছিল তেতিয়া এণ্ড্ৰু মোফাট মিলছ আহিছিল অসমলৈ আৰু সেই সময়ত কিহৰ কাৰণে আহিছিল যে তেওঁ চৰকাৰে পঠাইছিল তেওঁ অসমৰ বিষয়ে জানিবলৈ আৰু অসমত যিটো এটা মৃদুকে হ'লেও মানুহৰ মাজত খুব আৰু এটা বিৰক্তি আছে যে ইয়াত আমাৰ বাংলা ভাষা 1836 চনৰ পৰা চলিছে সেই তেতিয়া আহোঁতে মই এটা উদাহৰণ দিছোঁ 23 বছৰীয়া তেওঁ ল'ৰা ছোৱালী একেবাৰে সৰু এজনী ছোৱালীৰ জন্ম হৈছে বৰপেটাৰ পৰা 15 দিনৰ ছুটীলৈ অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া এজন আহি গুৱাহাটীত বাহৰ প্ৰাতি তেওঁ যিটো অবজাৰভেশ্যন অন দ্য এডমিনিষ্ট্ৰেশ্যন অন দ্য প্ৰভিন্স অফ আছাম তেওঁ ইমান সুন্দৰভাৱে অসমীয়া ভাষাৰ স্বকীয়তাৰ কথা প্ৰতিপন্ন কৰিলে মোফাট মিলছে যিখন ৰিপৰ্ট লিখিলে ৰিপৰ্টছ অন দ্য প্ৰভিন্স অফ আছাম তাত তেওঁ এনেক্সাৰ হিচাপে সেইখন লগাই দিব লগা হ'ল আৰু তাৰ 2 বছৰৰ পিছতে তেওঁ আন এখন কিতাপ লিখিছিল আৰু আন এখন লিখিছিল এ নেটিভ বুলি এ ফিউ ৰিমাৰ্কছ অন দ্য আছামিজ লেংগুৱেজ এণ্ড ভাৰ্নেকুলাৰ এডুকেশ্যন ইন আছাম আৰু সেইখন গ্ৰন্থত তেওঁ শংকৰদেৱৰ পৰা আৰম্ভ কৰি ৰাম সৰস্বতীৰ পৰা আৰম্ভ কৰি সকলো কথাৰ 24-25 বছৰীয়া এজন ডেকাই বিস্তৃতভাৱে কৈ আৰু সেই সময়ত আমাৰ কোনো ধৰণৰ বুৰঞ্জী নাই গুণাভিৰাম বৰুৱাৰ বুৰঞ্জীৰ কথাটো নাহেই আমাৰ মাত্ৰ কাশীনাথ তামুলী ফুকনৰ আসাম বুৰঞ্জী বুলি 1844 চনত প্ৰকাশ পাইছে গতিকে তেনেধৰণৰ প্ৰত্যাহ্বানৰ মাজত 29 বছৰ জীয়াই থকা মানুহজনে ইমান সংগ্ৰাম কৰি থৈ গ'ল সেই সংগ্ৰামৰ বাবে মোৰ এনেকুৱা লাগে তেখেত যেন কম বয়সতে খুব কঠোৰ পৰিশ্ৰম কৰাৰ কাৰণে তেওঁ সোনকালতে ঢুকাল তাৰ পিছত যদি মই গুণাভিৰাম বৰুৱাৰ কাষলৈ আহোঁ 9 বছৰ বয়সত আমাৰ পাঠক ডাঙৰীয়া ঠিক কথা এটা কৈছে স্বৰ্ণলতা কিন্তু তাৰ লগত গুৰুত্বপূৰ্ণ কথাটো হ'ল তেওঁ তেতিয়া নগাঁৱত অধিষ্ঠিত হৈ আছে তেওঁ এজন উচ্চপদস্থ বিষয়া আছিল আৰু তেওঁৰ ছোৱালীক তেওঁৰ পৰিবাৰ বিষ্ণুপ্ৰিয়াৰ সৈতে ছোৱালীৰ নাম স্বৰ্ণলতা 9 বছৰ বয়সত কলিকতালৈ পঠাইছে তাৰমানে সৰু ল'ৰা জ্ঞানদাভিৰাম আৰু স্বৰ্ণলতা কলিকতালৈ গৈছে মাকৰ লগত আৰু কৰুণাভিৰাম আৰু এজন আছিলে মই নামটো পাহৰিছোঁ তেওঁলোকক নগাঁৱত দেউতাকক ৰাখি পঢ়ুৱাইছে দ্বিতীয় কথা বহু মানুহৰ
হয়তো মানুহ এজন কিমান বহুমুখী প্ৰতিভা সম্পন্ন হ'ব পাৰে এই গুণাভিৰাম বৰুৱাই নগাঁৱত যেতিয়া মাংসৰ দোকান নাছিল সেই সময়ত মাংসৰ ব্যৱস্থা কৰি তেওঁ প্ৰতিবেশী বন্ধু সকলোকে বিলাই নিজে মাংসৰ ব্যৱস্থাও কৰিছিল মহাৰাষ্ট্ৰৰ পৰা দুজন পণ্ডিত আহিছিল পণ্ডিতা ৰমাবাই আৰু শ্ৰীনিবাস শাস্ত্ৰী তেওঁলোকে আহি তেওঁ ভাগৱত ব্যাখ্যা কৰোঁতে তেতিয়া আমাৰ উত্তৰ গুৱাহাটী বা আমাৰ নলবাৰী অঞ্চলৰ কামৰূপৰ ধীৰেশ্বৰাচাৰ্য বুলি সাংঘাতিক ডাঙৰ এজন সংস্কৃত পণ্ডিত আছিল তেওঁ টুলখন কিবা কাৰণত ভালকৈ চলা নাছিল তেখেতক নিমন্ত্ৰণ কৰি যে অসমীয়া মানুহেও এই ব্যাখ্যাৰ ভাগ ল'ব পাৰে প্ৰত্যুত্তৰ দিব পাৰে গুণাভিৰাম বৰুৱাই সেইখিনি কথা প্ৰতিষ্ঠিত কৰিছিল আৰু বিধৱা বিবাহৰ কথা এখেতসকলে কৈ থৈ গৈছে আৰু গোটেইখিনি কৰাৰ উপৰি তেওঁ ল'ৰা এখন তেওঁ মানে শিশু আলোচনী ওলাইছিল যিখনত কৰুণাভিৰাম বৰুৱা পোনপ্ৰথমবাৰৰ বাবে তাৰ সম্পাদক আছিল আৰু সেইখন আছিল অসমৰ প্ৰথমখন শিশু আলোচনী আৰু আপুনি যদি হেমচন্দ্ৰ বৰুৱাৰ কথা কয় মই অন্ধবিশ্বাসৰ কথাটোলৈ আহিম তাৰ আগতে কিন্তু নাৰী মুক্তি তেওঁ প্ৰথম যিটো লিখিছিল অৰুণোদয় কাকতত অনেক বিয়া কৰা অযোগুত মানে প্ৰতিটো কথা আমাৰ নাৰী মুক্তিৰ বাবে বৰ্তমান সময়ত ইমান মানুহে কথা কয় বা নানান ধৰণৰ তেওঁলোকৰ দাবীবোৰ দিয়ে কিন্তু হেমচন্দ্ৰ বৰুৱাই তেতিয়াৰ দিনতে আমি জানো যে তেখেতে তেওঁৰ পত্নীৰ বিয়োগ হোৱাৰ পিছত মাত্ৰ 30 বছৰ বয়সতো তেওঁ কিন্তু বিবাহ নকৰালে তেওঁৰ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ সেই বিধৱা বিবাহৰ তেওঁ সমৰ্থন কৰিছিল কিন্তু নিজে ব্যক্তিগতভাৱে তেওঁ দুবাৰ বিয়া নকৰালে আৰু এটা কথা চাওক মানুহজনৰ বিয়া হৈছে বিয়া হোৱাৰ পিছৰ বছৰত কিন্তু তেওঁ অসমীয়া ল'ৰাৰ ব্যাকৰণ লিখিছে আৰু তেওঁ ছোৱালীৰ জন্ম হৈছে তাৰ 5 বছৰৰ পিছত মানে আগৰ সময়ত কি আছিল এইবোৰ কথা অলপ আমোদজনক যেন লাগিল আগৰ সময়ত বিয়া হয় সাধাৰণতে লগে লগে ল'ৰা ছোৱালী জন্ম হয় তেওঁ বিয়াৰ পিছৰ বছৰত অসমীয়া ল'ৰাৰ ব্যাকৰণ হৈছে তাৰ 5 বছৰৰ পিছত তেখেতৰ 63 চনত মোৰ যদি ভুল হোৱা নাই তেখেতৰ জীয়ৰীৰ জন্ম আৰু অন্ধবিশ্বাসৰ ক্ষেত্ৰত তেওঁ যিবোৰ কথা লিখি থৈ গৈছে আমাৰ দেখোন অসমৰ প্ৰথম অৱস্থাত অসমীয়া মানুহে তেখেত মৃত্যুৰ পিছত 1896 খ্ৰীষ্টাব্দত তেখেতৰ শটোকে চাবলৈ অহা নাছিল তেওঁ অব্ৰাহ্মণৰ হতুৱাই খাইছিল তেওঁ বিভিন্ন মানুহৰ জাত বিচাৰ নকৰিছিল তেওঁ বৰ ধৰ্মৰ লগত এক ধৰণৰ অজ্ঞেয়বাদী সংশয়বাদী মন লৈছিল গতিকে সেই সময়ৰ এজন মানুহক ভাবকচোন তেওঁ ৰুগ্ন আছিল নিসংগ আছিল সেইবাবে হয়তো হোমেন বৰগোহাঞিদেৱে তেখেতক এজন নন কনফৰ্মিষ্ট সমাজ বিপ্লৱী বুলি কৈছে আধুনিকতাৰ অগ্ৰদূত বুলি কৈছে তেওঁ সেই উজান বজাৰৰ ঘৰটোত সোমাই থাকি বছৰত মই শুনামতে মাত্ৰ এদিন ওলাই বিজয়া দশমীৰ দিনা ওলাই তেওঁ গুৱাহাটীত ফুৰে বাকি গোটেই বছৰ নিৰন্তৰভাৱে অসমীয়া ভাষাৰ ব্যাকৰণ আৰু অভিধান সেইটো ৰচনাত ভৰ্তি হৈ থাকিল লগতে যিবোৰ এই ধৰণৰ নাৰী মুক্তিৰ কথাই হওক অন্ধবিশ্বাসৰ মকৰা জালবোৰ এৰুৱাবলৈ তেওঁলোকে প্ৰচেষ্টা চলালে গতিকে মই ভাবোঁ এই তিনিজন লোক আনন্দৰাম ঢেকিয়াল ফুকন গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱা তিনিওজনৰ মানে পৰিপূৰক কাৰো আপেক্ষিক শ্ৰেষ্ঠত্বৰ কথালৈ যোৱাকৈ প্ৰত্যেকজনৰ যিটো অৱদানৰ ভাবোঁ হয় ধন্যবাদ জনাইছোঁ মই পোনে লক্ষ্মীনাথ তামুলী ডাঙৰীয়া মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ মানে সেই মানুহখিনিৰ যিখিনি অৱদান তেওঁলোকৰ দেশপ্ৰেম তেখেতসকলৰ দায়বদ্ধতা আৰু তেখেতসকলৰ চিন্তাৰ গভীৰতা কিমান এই কথাবিলাকে প্ৰমাণ কৰে আপোনালোকে যিখিনি কথা কৈছে বা যিসকলে অধ্যয়ন কৰিছে তেওঁলোকে সেইখিনি জানে আজিৰ ধৰক এই সময়ত আমি অসমীয়া জাতিটোৱে তেওঁলোকৰ পৰা যিখিনি শিকিবলগীয়া সেইখিনি মই ভাবোঁ এনেকুৱা কিছু কথাও হয়তো কাৰোবাক উৎসাহ দিব পাৰে সুনীল পৱন বৰুৱা ছাৰে যিটো কথা কৈছিল তেতিয়াৰ সমস্যা আৰু এতিয়াৰ সমস্যাৰ মাজত এটা পাৰ্থক্য আছে আপোনাক যদি মই কওঁ যে আপোনাৰ দৃষ্টিত তেতিয়াৰ যিখিনি মানুহৰ মানসিকতা আৰু এতিয়াৰ আমাৰ সামাজিক নেতৃত্বই হওক বৌদ্ধিক নেতৃত্বই হওক বা ৰাজনৈতিক নেতৃত্বই হওক যিখিনি সমস্যাৰ মুখামুখি হৈছে তেখেতে কৈছিল কিছুমান এতিয়া আমাৰ নিজা সৃষ্টি তেতিয়া কিন্তু বাহিৰৰ পৰা অহা সমস্যা আছিল আপোনাৰ দৃষ্টিত কথাটো তেনেকুৱা নে বেলেগ কথাটো বৰুৱা ছাৰে ঠিকেই কৈছে সেইটো একেবাৰে অশুদ্ধ কথা নহয় ভল্টেয়াৰে কৈছিলে অ' লৰ্ড প্ৰটেক্ট মি ফ্ৰম মাই ফ্ৰেণ্ড আই কেন টেক কেয়াৰ অফ মাই এনিমিজ কথাটো তেনেকুৱা আনকি আম্বেদকাৰেও কৈছিলে যে বাহিৰৰ শত্ৰুতকৈ স্বজাতীয় শত্ৰুতা আটাইতকৈ ভয়াৱহ হয় আম্বেদকাৰে নিজেই কৈছিল তেওঁ নিজৰ মানে গোষ্ঠীটোক লক্ষ্য কৰিয়ে কৈছিলে গতিকে স্বজাতীয়ৰ শত্ৰুতা খুব বিভীষণৰ শত্ৰুতাৰ ৰাৱণৰ কাৰণে বৰ মানে ভাৰি পৰিছিল ট্ৰেজিক তেনেকুৱা হৈছিল গতিকে মই অন্যত্ৰ কৈছোঁ আৰু মই লিখিছোঁ যে 19 শতিকাৰ পৰাই অসমীয়াৰ শত্ৰুতা কৰি আহিছে সেই শত্ৰুতাৰ এতিয়া ক্লাইমেক্স পাইছেহি কিন্তু শত্ৰুতা তেতিয়াই কৰিছিল যি সময়ত ঢেকিয়াল ফুকন হেমচন্দ্ৰ বৰুৱা গুণাভিৰাম বৰুৱাহঁতে মানে ভাষা সাহিত্য মাধ্যমত অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল সেই সময়তে
বলিনাৰায়ণ বৰাই মৌ আলোচনী মাত্ৰ 4টা সংখ্যা ওলাল তাত কি লিখিছিল অদ্ভুত মই এই জাতীয় বিশ্বাসঘাতকতাৰ উদাহৰণ কৈছোঁ অসমীয়া ভাষাৰ বদলি বাঙালী ভাষা পঢ়াশালীত আৰু কছাৰীত চলিত নহয় এনে অসমীয়াৰ ইচ্ছা নিজে স্বাধীন জাতি নিজৰ ভাষা স্বাধীন ইয়াকে দেখুৱাব পাৰিলেই অসমীয়াৰ গৌৰৱ বঙালীয়ে নামৰ আগত বাবু লিখে সেই দেখি অসমীয়া বাবু লিখিব এৰি মিষ্টাৰ লিখিব ধৰিছে চাপকণ পিন্ধিলে বাঙালী বুলি ভাবিব সেইভতে কোনোৱে বুকু কাটা কোট পিন্ধে ইংৰাজক নকল কৰাত লাজ নাই কিন্তু বাঙালীক নকল কৰাত মানহানি বৰ পেট কাটি কৰিলে দেশৰ হিতৈষিকতা অসমীয়া ভাষা বাঙালী ভাষাতকৈ বেলেগ এই কথা সঁচা কিন্তু অসমীয়াৰ পক্ষে ই গৌৰৱৰ কথা নহয় বৰঞ্চ দুখৰহে কথা কিয়নো অসমীয়া আৰু বাঙালীৰ ভাষা একে হোৱা হ'লে অসমীয়াক ইমান পিছ পেলাই বাঙালীয়ে সভ্যতাৰ পথত অকলে আগবাঢ়িব নোৱাৰিলেহেঁতেন বঙালীৰ সৈতে আমাৰ যিমান ঘনিষ্ঠতা বাঢ়ে তিমান আসামৰ মঙল নিলগী হৈ থকাৰ কামৰ একো গুণ নাই বৰঞ্চ তাৰ দ্বাৰাই জাতীয় উন্নতিত বহুত বাধাকতা জন্মায় আমাৰ আজিৰ যি RSS আৰু BJPয়ে কৈ আছে যে হিন্দু বাঙালী আহিলেহে অসমীয়া জাতি ৰক্ষা পৰিব ভাষা সাহিত্য সংস্কৃতি ৰক্ষা পৰিব তাৰ এইটো 1887 চনত লিখা কথা 18 মানে আজিৰ পৰা 120 বছৰ আগতেই তেনেকৈ ধৰণে কৈছিল গতিকে এই শত্ৰুতা তেতিয়াৰ পৰাই আছে আনকি 40ৰ দশকত যেতিয়া মানে 20 শতিকাৰ 40ৰ দশকত যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ কাৰণে যোজা চলিছিল এছাম বিজ্ঞান অসমীয়াই তাৰমানে প্ৰতিবাদ কৰিছিল কিয় অসমত বিশ্ববিদ্যালয়খন লাগে ঠিক তেনেকৈ 1901 চনত কটন কলেজ প্ৰতিষ্ঠা কৰা সময়তো বাধা দিছিল যে কলিকতাৰ কলেজত এটা হোষ্টেল বহাই দিলেই হ'ব ইয়াত কিয় কলেজখন লাগে ঠিক আছে এই অসমীয়াৰ শত্ৰুতা কৰি আহিছে জন্মৰ পৰাই সেই শত্ৰুতা অৱশ্যে তল পৰ্যায় সেই শত্ৰুতা জয় হোৱা নাই শত্ৰুতা জয় হোৱা হ'লে আজি অসমীয়া ভাষা জীয়াই নাথাকিলহেঁতেন বা অসমীয়া জাতি হৈ নাথাকিলহেঁতেন গতিকে সংকট আহি আছে অসমীয়া সংকট এইটো বৰুৱা ছাৰে ঠিকেই কৈছে যে বাহিৰৰ শত্ৰুৰ লগত যুঁজাটো সহজ কিন্তু ভিতৰৰ শত্ৰুৰ লগত মোকাবিলা কৰাটো বৰ কষ্ট হয় যিটো অসমীয়া জাতিয়ে ভোগ কৰিছে গতিকে অসমীয়া জাতিয়ে মনত ৰখা উচিত যে সঁচাকৈ জাতিৰ শত্ৰু কোন যি নিজৰ ভাষা মাৰিব বিচাৰিছে কাৰণ তিনিটা বস্তু মানুহ এটাকে আপোন বুলি কোৱা হয় সৰ্বত্ৰ পৃথিৱীত মাতৃভূমি আৰু মাতৃভাষা কিন্তু এতিয়া দেখিলোঁ মাতৃভূমি আৰু মাতৃভাষা মাৰিবৰ কাৰণে RSS আৰু BJP উঠি পৰি লাগিছে বাঙালীৰ দোহাই দি তাৰমানে হিন্দুত্বৰ দোহাই দি অসমত হিন্দুৰ সংখ্যা বঢ়াবৰ কাৰণে মই আগতে এবাৰ কৈছিলোঁৱেই যে বীৰবলৰ সেই সাধুৰ তাৰমানে কৌতুকৰ কথা যে ডাল আঁচ স্পৰ্শ নকৰাকৈ কেনেকৈ ছুটি কৰিব পাৰি কাষত ডাল দীঘল আঁচ টানি পেলাই তাৰমানে হিন্দু কেনেকৈ বঢ়াব পাৰি ইয়াৰ মুছলমানখিনি নেখেদাই পেলাই বাহিৰৰ পৰা হিন্দু মানুহ আনি পেলাই মই এটা সংযোগ কৰি দিওঁ এখেতে যিহেতু বলিনাৰায়ণ বৰাৰ কথা ক'লে এই এতিয়াৰ শত্ৰু আৰু তেতিয়াৰ শত্ৰুৰ মাজত কিন্তু এটা সাংঘাতিক পাৰ্থক্য আছে তেতিয়াৰ বলিনাৰায়ণ বৰাৰ কথা তামুলী ডাঙৰীয়াই যিখিনি ক'লে একেবাৰে সঁচা কিন্তু সেই বলিনাৰায়ণ বৰাই আকৌ মই নিজে আচৰিত হওঁ তেওঁ নাৰী শিক্ষাৰ বিষয়েও খুব গুণাভিৰাম বৰুৱাই নিজৰ ছোৱালী কলিকতাত পঠাইছিল বলিনাৰায়ণ বৰা প্ৰথম ইংলেণ্ডৰ পৰা পাছ কৰি অহা ইঞ্জিনিয়াৰ তেওঁ কৈছিল যে তিৰোতা মানে কি আৰু যে ঘৰতে থাকিবা বনবাৰী কৰিবা পঢ়িবা ভাগৱত ৰামায়ণ এই ধৰণৰ তেওঁ ঋণাত্মক কথা কৈ যোৱা কিন্তু সেই বলিনাৰায়ণ বৰাই আকৌ বিহুৰ সপক্ষে কৈছে গতিকে আজিৰ শত্ৰুৰ লগত তেওঁলোকৰ কিন্তু সম্পূৰ্ণকৈ নিমিলে আৰু বলিনাৰায়ণ বৰাৰ শহুৰেক আছিল প্ৰখ্যাত ভাৰতৰ অৰ্থনৈতিকবিদ আমাৰ অৰ্থনৈতিক হিষ্টৰিয়ান ইকনমিক হিষ্টৰিয়ান আনন্দৰাম বৰুৱাৰ বন্ধু আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ 1899 চনৰ সভাপতি ৰমেশ চন্দ্ৰ দত্তই আকৌ নিজে শহুৰেকে তেওঁ অসমীয়া ভাষাৰ বিষয়ে সাংঘাতিক সদৰ্থক মন্তব্য দি থৈ গৈছে অসমীয়া ভাষাৰ স্বকীয়তাৰ সম্বন্ধে গতিকে সেই কথাবোৰো এটা দিশ আছে তেনেকৈ এই যে কটন কলেজৰ কথাটো এইটো বৰ আমোদজনক কথা কটন কলেজত এইটো কোনে ভাবিছিলে আপুনি আচৰিত হ'ব যাৰ নাম কৈছে গুণাভিৰাম বৰুৱাৰ ল'ৰা জ্ঞানদাভিৰাম বৰুৱাই কৈছিল অসমত কটন কলেজ কিয় লাগে কলিকতাত হোষ্টেল হ'লেই হ'ব কিন্তু সেই জ্ঞানদাভিৰাম বৰুৱাই তেওঁৰ মনৰ হেৰিটো চাওক তেখেতৰ ঘৰতেই প্ৰথম অম্বিকাগিৰি ৰায়চৌধুৰীক মাতি আনি কবিগুৰু ৰবীন্দ্ৰনাথৰ আগত সেই যে মহাপুৰুষ শংকৰদেৱৰ বৰগীত গোৱাৰ যিটো প্ৰেক্ষাপট তেওঁৱে নিৰ্মাণ কৰিছিল আৰু তেওঁ নিজৰ দেউতাক আৰু আপোনাৰ বিখ্যাত যোৰাসাঁকোৰ ঠাকুৰ পৰিয়াল তেওঁলোককো সমালোচনা কৰি থৈ গৈছে কি কথাত যে আচলতে গুণাভিৰাম বৰুৱাৰ ছোৱালী স্বৰ্ণলতাৰ বিয়া হোৱাৰ কথা আছিল বুলি হেনো কয়
ৰবীন্দ্ৰনাথ ঠাকুৰৰ লগত কিন্তু দেৱেন্দ্ৰনাথ ঠাকুৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ দেউতাকে সেই বিয়াখন হ'ব নিদিলে কিয় কাৰণ গুণাভিৰাম বৰুৱাই বিধৱা বিবাহ বিষ্ণুপ্ৰিয়াক কৰিছে গতিকে তেওঁ নিজেই কৈছে তেওঁলোকো ব্ৰাহ্ম আমিও ব্ৰাহ্মৰ দ্বাৰা প্ৰভাৱিত কিন্তু তেওঁলোকতকৈ আমাৰ নিজৰ দেউতাককো সমালোচনা কৰিছে স্বৰ্ণলতাৰ লগত বোলে তেওঁ কোৱা মতে আনন্দৰাম বৰুৱাৰ বিয়া হোৱাৰ কথা আছিল কিন্তু এওঁলোক যিহেতু ব্ৰাহ্মণ আনন্দৰাম বৰুৱা যিহেতু ব্ৰাহ্মণ নহয় সেইবাবে কৈছে যে দেউতাই হয়তো বিয়া নিদিলে গতিকে এজন মানুহ মই সেইকাৰণে কৈছোঁ বৰ্তমানৰ যিসকল শত্ৰু ঘৰৰ পৰত তেওঁলোকৰ লগত কিন্তু আমাৰ জাতীয় জীৱনৰ বৰেণ্য ব্যক্তিৰ আমাৰ তামুলী ডাঙৰীয়াই ঠিকেই কৈছে বহু দুৰ্বলতা বিসংগতি থাকিলেও তেওঁলোক বহু ক্ষেত্ৰত নমস্য সাংঘাতিক পাৰ্থক্য আছে হয় মই সুনীল পৱন বৰুৱা ছাৰৰ কাষলৈ যাব বিচাৰিছোঁ ডক্টৰ সুনীল পৱন বৰুৱা ছাৰ যিখিনি কথা আমি পাতিছোঁ এতিয়াৰ কথা হ'ল যে এইবিলাক কোনো সাধু কথা নহয় এইবিলাক একোটা বুৰঞ্জী একোটা ঐতিহাসিক তথ্য এইবিলাক সঁচা কথা আনন্দৰাম ঢেকিয়াল ফুকনৰ সন্দৰ্ভত বা গুণাভিৰাম বৰুৱাৰ সন্দৰ্ভত যিখিনি কথা কোৱা হৈছে বা হেমচন্দ্ৰ বৰুৱাৰ সন্দৰ্ভত যিখিনি কথা কোৱা হৈছে তেওঁলোকে কৰি দেখুৱাইছিল তেতিয়াই তেওঁলোকৰ চিন্তাই সেইখিনি ঢুকি পাইছিল আৰু অসমীয়া সমাজ জীৱনক সমৃদ্ধিশালী কৰাত পৰৱৰ্তী সময়ত সেয়া সম্ভৱ হৈছিল কিন্তু আজি একেই আমি অসমীয়া একেই আমি উত্তৰসূৰী কিন্তু তাৰপিছতো আজি যেন আমি দিশহাৰা ক'ৰবাত যেন আমি দিগ্ভ্ৰান্ত এনেকুৱা অনুভৱ হয় আপুনি কি ক'ব মই এই ক্ষেত্ৰত এটা কথা ক'ব খোজোঁ যে তামুলী ডাঙৰে এটা ভাল কথা কৈছে মানে ভাল কথা এটা মনোগ্ৰাহী কথা কৈছে যে মৌ আলোচনীৰ কথা এগৰাকী প্ৰথম অসমীয়া ইঞ্জিনিয়াৰে উলিওৱা এই গতানুগতিক এই আলোচনীখন যি চকু ফুৰাই চাইছে সেইসকলে আৰু বেছি ভালকৈ বুজি পাব যে আচলতে সেই সময়ৰ যিসকল শিক্ষিত লোক সেইসকলে তেখেতৰ যিটো ধ্যান ধাৰণা সেইটো ঠিক উপলব্ধি কৰিব পৰা নাছিল আৰু বুলি কোৱা হৈছে যে ঐতিহাসিক তথ্য হ'ল এনেকুৱা যে স্বয়ং লক্ষ্মীনাথ বেজবৰুৱা যিজন অসমীয়া জাতিৰ প্ৰাণ বুলি কোৱা হয় তেখেতে নিজেই ইয়াত আগভাগ লৈছিল এই মৌ আলোচনীখন মাৰিবৰ কাৰণে আৰু শেষত তেখেতে স্বীকাৰ কৰিছে যে আমি এইটো বৰ ডাঙৰ ভুল কৰিলোঁ কিয় ভুল কৰিলোঁ তাৰ উত্তৰ তেখেতে দিছে কিন্তু মৌ আলোচনী এটা বৰ ডাঙৰ কথা কৈছিলে যে পূৰ্ব ভাৰতত অসমীয়া বাঙালী আৰু উৰিয়া এই তিনিটা জাতি যদি একত্ৰিতভাৱে কাম কৰে তেতিয়াহ'লে এটা বৰ ডাঙৰ এটা ভাৰতীয় জনজীৱনত বা ভাৰতীয় ইতিহাসত এটা ডাঙৰ এটা ভূমিকা তেওঁলোকে গ্ৰহণ কৰিব পাৰে এইটো চিন্তাটো বহুত আগতীয়া চিন্তা সেই চিন্তাটো আচলতে অনুধাৱন কৰিব পৰা সময় হয়তো তেতিয়া নাছিল আৰু ময়ূৰ বৰা এটা তেখেতৰ ব্যক্তিগত বিষয়ে আলোচনা কৰি কৈছে যে ঠিকেই হয় তেখেতৰ চিন্তাধাৰা ৰমেশ চন্দ্ৰ দত্তৰ কন্যা বিয়া কৰাৰ পিছত তেখেত লক্ষ্মীনাথ বেজবৰুৱাতকৈ বেছি হয়তো বাঙালীৰ প্ৰতি বেছি অনুৰক্ত হৈছিল এনেকুৱা ধৰণৰ বহুত কথা আহিব পাৰে সেইটো সুকীয়া কথা এতিয়া মই এইখিনিতে ক'ব খুজিছোঁ যে এই ক্ষেত্ৰত এটা বাস্তৱ যিটো দৃষ্টিভংগী এই বাস্তৱ দৃষ্টিভংগীৰ পৰা আমি আচলতে এতিয়া আঁতৰি গৈছোঁ আৰু এইটো হ'ল আমাৰ কাৰণে এটা ডাঙৰ অসুবিধাৰ কথা আহিছে বহুতে কয় অসমীয়া ক্ষুদ্ৰ জাতি অসমীয়াৰ জাতীয় অস্তিত্বৰ লৈ বহুত শংকিত মই কিন্তু ব্যক্তিগতভাৱে মই নহওঁ এইকাৰণে নহয় মই ভাবিছোঁ যে 1.5 কোটি মানুহৰ কথা মই কৈছোঁ তাতকৈ হয়তো বেছিও হ'ব এতিয়া ধৰক আমাতকৈ বহুত ক্ষুদ্ৰ জনগোষ্ঠী আছে জাতি আছে পৃথিৱীত যি আত্মসন্মান সহকাৰে মূৰ তুলি পৃথিৱীৰ বুৰঞ্জীত নাম ৰাখি থৈ গৈছে আৰু এতিয়াও তেওঁলোকে মূৰ তুলি থিয় হৈ আছে আৰু এই ক্ষেত্ৰত মই বাকী ৰাজনৈতিক কথা নকওঁ ইজৰাইলৰ কথা বাদ আনিব খোজা নাই কিন্তু অন্য দিশৰ পৰা মই এটা কথা ক'ব খুজিছোঁ যে আজি আমি যি লৈ সকলো পাইছোঁ জীৱনত কিন্তু আচলতে আমি জীৱনত এটা বৰ ডাঙৰ শান্তি আৰু সুখ যিটো হেৰুৱাই পেলাইছোঁ আমি সকলো সময়তে এটা ভীতগ্ৰস্ত হৈ থাকোঁ এই কথাটো ভূটান ফিনলেণ্ড বা ডেনমাৰ্কৰ নিচিনা সৰু সৰু ক্ষুদ্ৰ এটা জনগোষ্ঠীয়ে কিন্তু সেই ক্ষেত্ৰত বহুত আগবাঢ়ি গৈছে আমাৰ ক্ষেত্ৰত গতিকে আমাৰ কথা হ'ল এই ক্ষেত্ৰত পূৰ্বৰ যিসকল আমাৰ নেতৃস্থানীয় যিসকলে নেতৃত্ব দিছিল জাতিটোক সেইসকলৰ লগত আজিৰ আমাৰ চামৰ যিসকল নেতৃস্থানীয় ব্যক্তি যিসকলে জাতিটোক বা আমাৰ ৰাজ্যখনক নেতৃত্ব দিবলৈ ওলাইছে তেখেতসকলে এই কথাটো বুজি পাব লাগিব যে আচলতে আমাৰ এই ইতিহাস চেতনাৰ কথাটো মই বাৰে বাৰে কৈ আছোঁ যে মিশ্ৰিত জাতিৰ কথাটো মই আকৌ উনুকিয়াব কৈছোঁ সেইকাৰণে মই ক'ব খুজিছোঁ যে আচলতে আমাৰ এই ক্ষেত্ৰত অত্যাধিক ৰাজনীতিয়ে এই ক্ষেত্ৰত আমাক কি কৰিছে প্ৰভাৱ বিস্তাৰ কৰিছে আৰু এই ৰাজনীতিকে সকলো সমস্যা সমাধান নহয়
যে লোকনীতি বুলি এটা কথা আছে যিটো ৰাজনীতিৰ ঊৰ্ধত আমি আচলতে একটা মুকলিভাৱে সেইটোলৈ যাব পাৰিব লাগিব যে সংকীৰ্ণ ৰাজনীতি পৰিহাৰ কৰিব লাগিব কোন লাভৱান হ'ব কাক আমি কিমানখিনি আমি অপদস্থ কৰিব পাৰোঁ সেইখিনি যদি বাদ দিব পাৰোঁ তেতিয়াহ'লে আমাৰ প্ৰত্যেকজন সচেতন অসমীয়াই যদি ভাবে যে লোকনীতিৰ দ্বাৰা এই সমস্যাবোৰ সমাধান হ'ব পাৰে আৰু আমাৰ আগতেই কৈ গৈছে যে অসম নিজে নমৰিলে কোনেও মাৰিব নোৱাৰে গতিকে আমি যাতে নিজে আত্মহত্যা কৰিবলৈ নাযাওঁ সেই ক্ষেত্ৰত কিন্তু আমি সদায় আমি নিজেই লগতে আমাৰ সকলো অসমীয়াই এই ক্ষেত্ৰত যথেষ্ট ধৰণৰ অগ্ৰাধিকাৰ দিব লাগিব বুলি মই নিজে বিশ্বাস কৰোঁ আৰু সেইকাৰণেই বাস্তৱ কথাটোক মই বাৰে বাৰে জোৰ দিছোঁ আৰু ইতিহাস চেতনাৰ কথাটো মই এই ক্ষেত্ৰত আনিব খুজিছোঁ হয় মই পাঠক ছাৰ মই আপোনাৰ কাষলৈ আহিছোঁ লক্ষ্মীনাথ বেজবৰুৱাই তেতিয়া যিটো কথা লিখিছিল আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ'ম পৰৱৰ্তী সময়ত সেই কথাখিনি ভূপেন হাজৰিকাই গীতৰ আকাৰেৰে বেলেগ ধৰণে গাইছিল আমি অসমীয়া বুলি সান্তনা লভিলে নহ'ব যিটো তেওঁ গাইছিল সেই লক্ষ্মীনাথ বেজবৰুৱাৰ চিন্তা আৰু তাৰ মাজত একেবাৰে আমাৰ ভূপেন হাজৰিকাৰ যিখিনি চিন্তা আমি যদি এই জাতীয়তাবাদৰ কথা কওঁ তেনেহ'লে দেখিম যে আমাৰ সেই সাহিত্যৰ মাজেদি বা সেই গীত আৰু কবিতাৰ মাজেদি যিটো আমি ভাষা সাহিত্যৰ মানে যিটো জাতীয়তাবাদ আমি বিচাৰি পাওঁ সেইটো আজিও কিন্তু অসমখনত মই ভাবোঁ একক আৰু অনন্য হৈ আছে কিন্তু তাৰ বাহিৰে এতিয়া বহুতেই চেষ্টা কৰিছে যিটো জাতীয়তাবাদ অসমীয়া জাতীয়তাবাদটো এতিয়া ধৰ্মৰ ভিত্তিত যেন আমি নিৰ্মাণ কৰিব লাগে তেনেকুৱা এটা চিন্তাৰে এতিয়া মানুহ ধাবিত হৈছে সেইসকল বৰেণ্য ব্যক্তিয়ে কিন্তু ভাষিক জাতীয়তাবাদেৰেহে গোটেই অসমীয়া জাতিটোক সমৃদ্ধিশালী কৰাৰ কথা ভাবিছিল তাৰমানে আমি সেইসকলৰ যিটো চিন্তা সেইসকলৰ যিখিনি সেই সময়ৰ অৱদান এই মুহূৰ্তত আমি উপলব্ধি কৰিব পৰা নাই নে আমি জানি শুনি আমি কিবা এটা ভুল কৰিছোঁ যিটো কথা সুনীল পৱন বৰুৱা ছাৰে কৈছে যে ৰাজনৈতিকভাৱে আমি কিছুমান কাম কৰিবলৈ গৈছোঁ যিবিলাক আমাৰ ভুল সিদ্ধান্ত কথাটো এনেকুৱা যে আমি যদি সেই সময়ৰ হেমচন্দ্ৰ বৰুৱা গুণাভিৰাম বৰুৱা বা আনন্দৰাম ঢেকীয়াফুকনৰ যিটো জিঅ' পলিটিকেল যিটো চিনাৰিঅ' তাৰ যিটো অৱস্থিতি সেইটো আজিৰ অৱস্থিতিতকৈ বহুত বেলেগ আছিলে সেই সময়ত ধৰক আনডিভাইডেড আছাম মানে তেতিয়া বিভাজিত হোৱাই নাই এতিয়াতো অসমখন একেবাৰে সৰু কিন্তু সেই সময়ত বৰ বৃহৎ আকাৰ আছিলে নাগালেণ্ডো আছিলে মিজোৰামো আছিলে মেঘালয়ো আছিলে আনকি আপোনাৰ নেফা ঠিক এনেকৈ এটা বৃহৎ অঞ্চল এটা আছিলে তাৰ মাজত তেওঁলোকে গতিকে তাত হৈছিল কি এটা মাল্টি কালচাৰেলিজিম যিটোক আমাৰ ইংৰাজীত কয় মাল্টি কালচাৰেলিজিম আচলতে আধুনিক যুগৰ মূল কথাটোৱে হৈছে মাল্টি কালচাৰেলিজিম যে বহু জাতিক বহু সাংস্কৃতিক তাৰ এটা যিটো এটা স্থিতি তাৰ লগত হাইব্ৰিডিটিটো এইটো হৈছে কি যে আধুনিক যুগৰ মূল কথাবিলাকে হৈছে কি মাল্টি কালচাৰেলিজিম আৰু হাইব্ৰিডিটিটো হৈছে কি যে আজি বড়োৰ লগত অসমীয়াৰ যিটো সম্পৰ্ক বৈবাহিক সম্পৰ্ক বঙালীৰ লগত অসমীয়াৰ সম্পৰ্ক লক্ষ্মীনাথ বেজবৰুৱাইটো বঙালী ছোৱালীয়ে বিয়া কৰালে গতিকে সেইটো হাইব্ৰিডিটি গতিকে সেই পটভূমিত তেওঁলোকে চিন্তাবিলাক কৰিছিলে সেই পটভূমিত চিন্তাবিলাক কৰাৰ কাৰণে তেওঁলোকৰ চিন্তাবিলাক আছিল কি আজিৰ কৈও তেওঁলোক বেছি সুস্থ আৰু বেছি এডভান্স আছিল বেছি আগ্ৰহ আছিল কাৰণ তেওঁলোকে সেই সময়ৰ যিটো পৰিৱেশ জিঅ' পলিটিকেল চিটুৱেশ্যন সেই চিটুৱেশ্যনৰ আচলতে ফলশ্ৰুতি হিচাপে তেওঁলোক আছিল আৰু গতিকে তেওঁলোকে চিন্তাবিলাক এনেকৈ কৰিছিলে আৰু এটা কথা আপুনি চাব যে আমাৰ এতিয়া ময়ূৰ বৰাদেৱে কৈছে আৰু তামুলীদেৱেও ক'লে যে অসমত যেতিয়া বা ভাৰতবৰ্ষতেই যেতিয়া আপোনাৰ ধৰক আজি ইংৰাজী মিডিয়াম হ'ব লাগে বুলি কৈছিলে যে ইংৰাজী মিডিয়াম হোৱাৰ কাৰণে আমাৰ লছ হ'ল বা গেইন হ'ল এইটো এটা বেলেগ এটা বিশ্লেষণৰ বিষয় কিন্তু মেকলে চাহাবে নিজেই তাত এটা ৰিপৰ্ট দি গৈছে যে মই আচলতে সংস্কৃত আৰু এৰাবিক ভাষাটোহে মই ইয়াতে মিডিয়াম ইনষ্ট্ৰাকশ্যন কৰিব খোজোঁ কিন্তু সেই মোৰ কিন্তু অসমীয়া বহুত মানুহ বা ভাৰতীয় বহুত মানুহে কিন্তু তেওঁক প্ৰেছাৰাইজ কৰিছে যে নহয় আমাক ইংৰাজীটো লাগিব গতিকে সেই কথাবিলাক তেওঁ কিন্তু নিজৰ ৰিপৰ্টত লিখিছে আৰু এটা কথা হৈছে কি ধৰক এতিয়া আপুনি চাওক এতিয়া ধৰক এতিয়া আজি আমি অসমীয়াত ইউনিকোডৰ কথা কৈ আছোঁ যে ইউনিকোড এটা হ'ব লাগে ইউনিকোডত মই যিটো কথা গম পালোঁ যে তাত অসমীয়া মানুহে এই কথাটোত বৰ বেছিকৈ গুৰুত্ব দিয়া নাই বা তেওঁলোকে বেছি বিৰোধিতা কৰিছে কিন্তু বঙালীবিলাকে কৈছে যে অসমৰ এটা সুকীয়া এটা নিজস্ব স্থিতি আছে এই কথাটোত কিন্তু বঙালীবিলাকেহে কিন্তু জোৰ দিছে অসমীয়া কিন্তু তাত আকৌ বিভ্ৰান্তি সৃষ্টি কৰি আছে এই কথাটোত আমি দেখিলোঁ আৰু এটা কথা দেখিলোঁ আমাৰ তামুলীদেৱেও ক'লে এতিয়া যে ইংৰাজীত কথা এটা আছে যে ৱাইজ এনিমিজ আৰ বেটাৰ দেন ফুলিছ ফ্ৰেণ্ডছ
পুলিচ ফ্ৰেণ্ডতকৈ ৱাইজ এনিমি কিন্তু মোৰ কাৰণে বহুত বেছি ভাল এতিয়া হৈছে কি অসমত এতিয়া চাৰিওফালে বন্ধুৱে অসমক ভাল পোৱা মানুহ ইমান বেছি হৈ গৈছে যিবিলাকে অসমৰ বন্ধু বুলি তেওঁলোকে পৰিচয় দিব খোজে অসমৰ হৈ পেলাই কথা ক'ব খোজে কিন্তু তাৰ দ্বাৰা কিন্তু তেওঁলোকে অসমৰ ক্ষতি কৰিছে বেছি গতিকে অসমৰ ক্ষতি কৰিছে তেওঁলোকে বেছি আৰু বিভ্ৰান্তি সৃষ্টি কৰিছে সকলোবিলাক বিভ্ৰান্তি তেওঁলোকৰ দ্বাৰা সৃষ্টি হৈছে গতিকে আজি যিমানটা সংগঠন কওক আৰু বিশেষকৈ ৰাজনৈতিক আৰু ৰাজনীতিৰ কথাটো হৈছে কি টু ৰিমেইন ইন পাৱাৰ পাৱাৰত থাকিব লাগিলে মই যি কৰিব লাগে সেইটো কাম কৰিছে গতিকে তেওঁলোকৰ মাজত জাতীয় চিন্তা তেওঁলোকৰ মাজত ঐতিহ্য প্ৰীতি তেওঁলোকৰ মাজত ইতিহাস চেতনা এই কথাবিলাক যেন খুব এটা এফচাৰ্ড যেন লাগে মোৰ যে তেওঁলোকে সেই কথাবিলাক সেইটো লেভেললৈ তেওঁলোকৰ চিন্তাবিলাক নাযায় তেওঁলোকৰ চিন্তা হৈছে কি মই কালি মোৰ ইলেকশ্যন খেলিব লাগে ইলেকশ্যনত মই জয়ী হ'ব লাগে তাৰ কাৰণে মই কি কৰিব লাগে মই আজি কৰিব লাগে সেইটো আৰু এই কথাটোৱে কিন্তু আজি আমি সেইসকল মানুহকো এই অনুষ্ঠানটোৰ যোগেদি আমি মনত পেলাই দিব বিচাৰোঁ মই মোৰবোৰ আহিম মই অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি ল'ম মই এইটো যোগ এটা কৈ দিওঁ লক্ষ্মীনাথ বেজবৰুৱাৰ অসম সংগীতটো আমি প্ৰথম ষ্টেণ্ডাৰটো গাওঁ আমি অসমীয়া নহওঁ দুখীয়া আমি গাওঁ হয় না কিন্তু তেওঁ গোটেইটো নচ্ছাত কৰি আচল কথাটো লাষ্ট পেৰাগ্ৰাফটোত কৈছিল য'ত আত্মচেতনাৰ তাৰমানে উদ্বুদ্ধ নহ'লে সচেতন নহ'লে অসমীয়া যে ৰসাতলৈ যাব লাষ্ট ষ্টেণ্ডাৰটোত কৈছে গতিকে আমি আগৰটো গাওঁ পিছতো নকওঁ হয় ঠিক আছে বাৰু মই ময়ূৰ বৰা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ যিখিনি কথা আমি এতিয়ালৈকে পাতিছোঁ মই ভাবোঁ এটা আমি বাৰ্তা দিবৰ কাৰণে পাতিছোঁ মোৰ কথা হ'ল যে তেতিয়াৰ দিনতো সংকট আছিল সমস্যা আছিল তেতিয়াও হয়তো বৌদ্ধিক দ্বন্দ্ব আছিল এতিয়াও যিধৰণে অসমৰ অকল আমি ৰাজনীতিবিদক দোষাৰোপ কৰিলেও নহ'ব এতিয়াও আমাৰ বৌদ্ধিক জগতখনৰ মাজতো কেতিয়াবা খামখেয়ালি হয় বা এটা সঠিক পথৰ সন্ধান দিয়াত কেতিয়াবা মানুহ অলপ বিভ্ৰান্তিত পৰে কোনটো সঁচা কোনটো মিছা তেনেকুৱা হয় বিগত সময়ছোৱাত আমি তেনেকুৱা দেখিছোঁ তেতিয়াওতো নাছিল বৌদ্ধিক দ্বন্দ্বটো তেতিয়াও আছিল তাৰপিছতো মানুহে সঠিক সিদ্ধান্তই লৈছিলগৈ গৈ তেনেকুৱা যদি পৰিৱেশৰ কথা মই অকণমান ক'বলৈ কওঁ আপুনি কোনখিনি কথা ক'ব চাওক বিশিষ্ট লেখক ৰত্নেশ্বৰ মহন্ত তেখেতৰ গুণাভিৰাম বৰুৱাৰ প্ৰতি বৰ এটা সদ্ভাৱ নাছিল তেখেতে এবাৰ অধুনতি বোলা শব্দ ব্যৱহাৰ কৰোঁতে তেওঁ কৈছিল যে গুণাভিৰাম বৰুৱাই অসমীয়াও নাজানে অসমীয়া ব্যাকৰণো নাজানে আৰু সেইখিনি কথা কৈ তেওঁ হেমচন্দ্ৰ বৰুৱাৰ অৱনতি শব্দটো তেওঁ সমৰ্থন কৰিছিল তাত অৱশ্যে কিছু ব্যক্তিগত কাৰণো আছে এখেতে আসাম বন্ধু সম্পাদনা কৰিছিল হেমচন্দ্ৰ বৰুৱাই আসাম নিউজ সম্পাদনা কৰিছিল গতিকে দ্বন্দ্ব আছিল আৰু এটা বৰ ডাঙৰ দ্বন্দ্ব আছিল চাওক যিটো দ্বন্দ্ব যোগাত্মক অসমীয়া সাহিত্যৰ বাবে পদ্মনাথ গোহাঁই বৰুৱা আৰু লক্ষীনাথ বেজবৰুৱা সেই দ্বন্দ্বটোৰ বাবে আমাৰ ইয়াত বাঁহী নামৰ এখন কাকত হ'ল কাৰণ তেওঁ ইতিমধ্যে উষা উলিয়াইছিল আৰু বাঁহী ওলোৱাৰ বাবে আমাৰ ভৱানন্দ পাঠক নাম লৈ ডক্টৰ বাণীকান্ত কাকতিয়ে লক্ষীনাথ বেজবৰুৱাৰ লগ লাগি শংকৰদেৱক অসমীয়া মানুহৰ হৃদয়ৰ একমাত্ৰ সম্ৰাট বুলি বাঁহীয়ে প্ৰমাণ কৰিলে আৰু এটা খুব আমোদজনক কথা হ'ল আমি সকলোৱে জানো ৰবীন্দ্ৰনাথ ঠাকুৰ বেজবৰুৱাৰ খুৰা শহুৰে সেই ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতী নামৰ এখন কাকতত লিখে অসমীয়া ভাষাৰ স্বকীয়তা নাই কলিকতাৰ কাকত আৰু ঘৰত তাৰ কাৰণে তেওঁ বেজবৰুৱাৰ লগত তৰ্কাতৰ্কি হয় কাজিয়া লাগে কিন্তু সেইবোৰ মনান্তৰ হোৱা নাছিল বেজবৰুৱাই প্ৰত্যুত্তৰ দিয়ে পুণ্য বুলি আন এখন কাকতত তেওঁ তাৰ প্ৰত্যুত্তৰ দিয়ে এইখিনি হোৱাৰ পিছত এখন নাটক আছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা তাত দস্যুৰ ভাওটো ল'ব লাগে কলিকতাৰ ৰয়েল থিয়েটাৰত বঙালী মানুহে নলয় দস্যুৰ ভাওটো ল'লে তেওঁ অজনপ্ৰিয় হ'ব মানুহে টিটকাৰি মাৰিব দস্যুৰ ভাও কোনে ল'লে বেজবৰুৱাই ল'লে তাৰমানে বাহিৰত কাগজত অসমীয়া ভাষাৰ স্বকীয়তাক লৈ দুইজনৰ মাজত যদিও চলি আছিলে কিন্তু তেওঁলোকে সেইটো ব্যক্তিগত পৰ্যায়লৈ নিয়া নাছিলে আজি আমি সেইটো কথা জানো দেখোঁ আজিৰ কথা মই বেছি নাযাওঁৱেই আৰু শেষত এজন মানুহ এটা চেতনাৰ কেনেকৈ কেন্দ্ৰবিন্দু হ'ব পাৰে মই 1887 চনৰ মাজুলীৰ এটা ঘটনালৈ মনত পৰে এজন অতি প্ৰথিতযশা অসমীয়া ঔপন্যাসিক তেতিয়া ইমান উপন্যাস লিখা নাই ৰজনীকান্ত বৰদলৈ তেওঁ কলিকতাত পঢ়ি আছে 87 চনত তেওঁ শহুৰেকৰ ঘৰলৈ আহিছে মাজুলীত আহি পেলাই এটা জাহাজৰ এটা অফিচ আছিল কমলাবাৰীৰ ওচৰত তেওঁ দেখিলে তেওঁ জেঠেৰীয়েক আগতেতো সোনকালে বিয়া কৰাই গৈছে জেঠেৰীয়েকৰ লগত এজন বাংলাভাষী মানুহৰ কথা বতৰা পাতি আছে জেঠেৰীয়েকে বঙালীত কথা ক'বলৈ চেষ্টা কৰিছে শুদ্ধ হোৱা নাই বাংলাভাষী মানুহজনে তেওঁক পেংলাই কৰিছে তেতিয়া ৰজনীকান্ত বৰদলৈ খং উঠি পেলাই তেওঁ ক'লে জেঠেৰীয়েকক তই অসমীয়াতে নকওঁ কিয় বা আপুনি অসমীয়াতে নকয় কিয় যেতিয়া অসমীয়াত ক'বলৈ আৰম্ভ কৰিলে সেই বাংলাভাষী মই মানে সকলো বাংলাভাষীৰ কথা নাই কোৱা সেই মানুহজনে কৈছিল এটা উক্তি সেই উক্তিটোৱে কিন্তু প্ৰমাণ কৰে তেওঁ কৈছিল তহঁতৰ আৰু হেমচন্দ্ৰ বৰুৱা থকালৈকেহে কাৰণ তেতিয়া হেমচন্দ্ৰ বৰুৱা জীয়াই আছে আৰু 9 বছৰৰ পিছত ঢুকাইছে গতিকে হেমচন্দ্ৰ বৰুৱাৰ সেই বৈয়াকৰণিক আৰু আভিধানিকভাৱে তেওঁ অসমীয়া চেতনাৰ কেন্দ্ৰবিন্দু হৈ বিদ্যায়তনিকভাৱে যিটো চিলমোহৰ মাৰি অসমীয়া ভাষাৰ জাতীয়তাবাদৰ কথাটো প্ৰতিষ্ঠা কৰিলে আৰু তাত ধৰ্মৰ কথাটো আওহতীয়া কৰি থৈ এলাগি কৰি থৈ ভাষাক আগলৈ আনিলে সেইবাবে মই ভাবোঁ হেমচন্দ্ৰ বৰুৱাকো আমি সদায় স্মৰণ কৰা উচিত
আপুনি এই অন্ধবিশ্বাস কুসংস্কাৰৰ কথা কওঁতে আপুনি কিছু কথা পিছলৈ কম বুলি কৈছিল অকণমান যদি আপুনি অন্ধবিশ্বাসৰ কথাটো ক'লে চাওক সেই সময়ত মানুহৰ তেওঁ যিহেতু নিজকে সংশয়বাদী বুলি কৈছে তেওঁ ভগৱানৰ এই ধৰণৰ বিশ্বাস সেই সময়ত এনেকুৱা বিশ্বাস আছিল যে মই এছাম মানুহৰ লগতহে একেলগে খোৱা বোৱা কৰিম সেই গোটেইখিনি কথা তেওঁ নাইকিয়া কৰিছিল তেওঁ যেতিয়া ভাৰ্যাৰ মৃত্যু হয় পত্নীৰ মৃত্যু হয় 30 বছৰৰ পিছত তেওঁ বিয়াটো পতা নাই তেওঁ কি লিখিছিল আপুনি সেই কথাটো চাওক যদি মোৰ নহয় যদি তেওঁৰ নহয় যদি মই ঢুকালোহেঁতেন বা মৰিলো হয় তেওঁক সমাজে সেইটো সুবিধা দিলেহেঁতেন নে এজন মানুহ কিমান ভৱিষ্যদৰ্শী হ'লে কিমান বহল মনৰ হ'লে আৰু কিমান আচলতে নাৰী পুৰুষৰ প্ৰতি সমচেতনা সমমৰ্যাদা দিব পাৰিলে এই ধৰণৰ কথা ক'ব পাৰে নহয় জানো হয় মই অনুষ্ঠানটো শেষ কৰি মই সুনীল পৱন বৰুৱা ছাৰ মই আপোনাক শেষবাৰৰ কাৰণে খুব চমুকৈ আজিৰ অসমীয়াই এইসকলৰ পৰা কি শিকা উচিত কি ক'ব আপুনি মই এটা কথা এইখিনিতে ক'ব খুজিছোঁ যে ৰামায়ণ মহাভাৰত ইতিহাস নহয় মহাকাব্য বুলি আমি চবেই মানি লওঁ আৰু ৰামায়ণৰ কিছুমান কথাই আমাক আজিও শিক্ষা দি আহিছে যে ৰামায়ণৰ আখ্যান মতে যে অশোক বলত যেতিয়া সীতা বন্দিনী অৱস্থাত দেখিছিল তেতিয়া হনুমানৰ ইমানেই খং উঠিল যে নেগুৰত কাপোৰ বান্ধি তেওঁ সমগ্ৰ লংকা জ্বলাই দিলে এই লংকা স্বৰ্ণপুৰী লংকা যেতিয়া ডাও ডাওকৈ জ্বলি উঠিছিল আৰু সেই জুয়ে যেতিয়া অশোক বন ছাতি ধৰিলে তেতিয়া স্বয়ং হনুমানে ভয় খাই ৰামচন্দ্ৰৰ কাষ চাপিল ৰামে পৰামৰ্শ দিলে যে যিকুৰা জুই তুমি নেগুৰে জ্বলাইছিলা এতিয়া সেই জুই তুমি মুখেৰে খাই পেলাই নাইকিয়া কৰিব লাগিব গতিকে হনুমানে সেই জুই মুখেৰে গ্ৰাস কৰি জুই নুমালে যাৰ ফলত হনুমানৰ মুখখন ক'লা হৈ গ'ল এইটো এটা তেনেই সাধাৰণ আখ্যান কিন্তু ইয়াৰ মাজত এটা বৰ ডাঙৰ এটা কি আছে এটা শিকনি আছে আমি আচলতে যিয়েই নকৰোঁ যি কামেই নকৰোঁ যি পন্থাকে নলওঁ আমি এনেকুৱা কাম কৰিব নালাগে যিটোৱে যাতে সামগ্ৰিকভাৱে আমাৰ জাতি ভাষা এই সকলোবিলাকক ধ্বংসৰ মুখলৈ লৈ যাব কাৰণ আগতে বহুদিন ধৰি এইটো ভাষিক সমস্যা কিন্তু আজি কৌশলে ইয়াৰ লগত ধৰ্মটো সংযোগ কৰি দিছে গতিকে আমি সকলোৱে এই ক্ষেত্ৰত অত্যাধিক সচেতন হোৱা উচিত আৰু এজন সাধাৰণ অসমীয়াভাৱে মই সেইটো অনুভৱ কৰোঁ ধন্যবাদ ছাৰ তামুলী ডাঙৰীয়াৰ কাষলৈ মই আহিছোঁ শেষত আপোনাৰ কি আহ্বান হ'ব এখেতসকলৰ বহু গুণ আছিল আমি কি গুণটো অনাগত দিনত শিকি বা লৈ আগবঢ়া উচিত তেওঁলোকৰ আধাৰটোৱেই আছিল অসমীয়া জাতীয়তাবাদ আৰু অসমীয়া জাতীয়তাবাদৰ কাৰণে তেওঁলোকে বিচাৰি লৈছিল ভাষা সাহিত্য আৰু সেই ভাষা সাহিত্যৰ চৰ্চাকে তেওঁলোকে নিজৰ জীৱনৰ লক্ষ্য কৰি লৈছিল আৰু সেই লক্ষ্যত তেওঁলোক আচলতে সাৰ্থক হৈছিল অসমীয়া জাতিক জাতীয় ঐক্যৰে গোট খোৱাৰ বান্ধ খাই থকাৰ আৰু সেই বান্ধেৰে উন্নতি কৰাৰ সোপানটো দি গৈছিল হয় ডক্টৰ দয়ানন্দ পাঠক মই ভাবোঁ যে অসমীয়া জাতি এতিয়া আত্মবিশ্লেষণ কৰাৰ সময় আৰু আত্মবিশ্লেষণ খুব সঠিকভাৱে কৰিব লাগিব আৰু আত্মবিশ্লেষণৰ লগে লগে এইটো কথা হ'ব যে এতিয়া অসমত ক্ষতি কৰাৰ লিডাৰশ্বিপৰ কিন্তু এতিয়া অভাৱ হোৱা নাই কিন্তু মই এইটো কথা ভাবোঁ যে যিসকলে সৎ চিন্তা কৰে ময়ূৰ বৰাৰ নিচিনা বা তামুলী দেৱৰ নিচিনা যিসকলে সৎ চিন্তা কৰে সঠিক চিন্তা কৰে তেওঁলোকৰ হয়তো খুব মাইনৰিটি এবছলিউট মাইনৰিটি কিন্তু মাইনৰিটি হ'লেও কিন্তু মাইনৰিটিৰ এটা নিজস্ব শক্তি এটা আছে মোৰাল যিটো ষ্ট্ৰেংথ সেই ষ্ট্ৰেংথটো কিন্তু আমাৰ আছে ময়ূৰ বৰাহঁতৰ আছে বা তামুলী দেৱৰ আছে গতিকে আমি ভাবোঁ যে মই এটা ইপছনৰ এটা মই ইয়াত এটা কোট কৰি পেলাই মই শেষ কৰিব খুজিম যে ষ্ট্ৰংগেষ্ট মেন ইজ হি who can stand alone আমি এতিয়া যে সকলোতকৈ শক্তিশালী মানুহ সমাজত সেইজন যিয়ে অকলে থিয় হোৱাৰ কাৰণে শক্তিটো ৰাখে এইটোকে গতিকে অসমৰ যিসকলে চিন্তাবিদ যিসকল অসমৰ আচলতে সঠিকভাৱে প্ৰাণতকৈও বেছি ভাল পায় সেইসকল কিন্তু একত্ৰিত হৈ তেওঁলোকে কিন্তু এই ধৰণে চিন্তা কৰাটো ভাল তেতিয়াহে কিন্তু অসমৰ ভৱিষ্যত ঠিক হ'ব হয় প্ৰিয় দৰ্শক শেষত আপোনালোকক এটা কথা কওঁ আজি যেতিয়া এই অনুষ্ঠানটো মই আয়োজন কৰি এই আটাইকেইগৰাকী ব্যক্তিলৈ ফোন কৰিছিলোঁ শেষৰ ফোনটো কৰিছিলোঁ মই ময়ূৰ বৰালৈ আৰু যেতিয়া ময়ূৰ বৰাৰ লগত মই কথাখিনি পাতিছিলোঁ ময়ূৰ বৰাই তেতিয়া মোক এটা কথা কৈছিল যে আপুনি গম পায়নে নাপায় নাজানো মই আপোনাৰ চিন্তাটোৰ লগত খাপ খোৱা এটা কামেই যোৱা কিছুদিন ধৰি কৰি আছিলোঁ আৰু মই শেষ কৰিছোঁ আৰু মই কৈছিলোঁ আপুনি কি কাম কৰিছে তেতিয়া তেখেতে কৈছিল এখন কিতাপৰ কাম মই তেতিয়া ক'লোঁ মই এখন কিতাপৰ কথা আপুনি কৰি আছে বুলি জানো আৰু প্ৰিয় দৰ্শক তেখেতৰ লগত কথা পাতি মই গম পাইছিলোঁ আমি যিখিনি কথা আজি ইয়াত আলোচনা কৰিছোঁ এনেকুৱা কিছু কথাই ময়ূৰ বৰাই শেহতীয়াকৈ তেখেতৰ যিখন গ্ৰন্থ সেই গ্ৰন্থখনত লিপিবদ্ধ কৰিছে গ্ৰন্থখন
ৰাইজৰ মাজলৈ উলিওৱা নাই, তেখেতৰ হাতত আহি পৰিছিলহে। আজি আমাৰ এই অনুষ্ঠানটোৰ লগত যিহেতু খাপ খালে, ময়ূৰ বৰাক ময়ে প্ৰস্তাৱ দিছিলোঁ, আপুনি কিতাপখন লৈ আহিব, আমি চাম। তামুলী ডাঙৰীয়া আছে, ডক্টৰ দয়ানন্দ পাঠক আছে, ময়ূৰ বৰা নিজেও আছে। গ্ৰন্থখন মই আনুষ্ঠানিকভাৱে ৰাইজৰ ওচৰলৈ নিয়াৰ কথা যেতিয়া তেখেতক কৈছিলোঁ, মই গ্ৰন্থখন আপোনালোকক দেখুৱাব বিচাৰোঁ। আনুষ্ঠানিকভাৱে আমি ইয়াত আজি উন্মোচন কৰাৰ নিচিনা এক পৰিৱেশেই হ'ব। এইকাৰণেই কৈছোঁ যে আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা এনেকুৱা ব্যক্তিসকলৰ যিখিনি অৱদান থোৰতে যদি আপুনি জানিব বিচাৰে, আগৰ বহুত কিতাপ পত্ৰ আছে, কিন্তু অতি শেহতীয়াকৈ ময়ূৰ বৰাৰ এখন কিতাপত আপুনি ঘৰতে থোৰতে বিচাৰি পাব, আৰু সেই কিতাপখনেই হৈছে আমি অসমীয়া, চিৰদিন অসমীয়া, চিৰদিন অসমীয়া, ময়ূৰ বৰাৰ নতুন কিতাপ। মই এই কিতাপখন আনুষ্ঠানিকভাৱে সকলোকে মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আমি আনুষ্ঠানিকভাৱে কিতাপখন উন্মোচন কৰিছোঁ বুলি আজি ক'ব পাৰোঁ। এই কিতাপখনত এই সকলোবিলাক কথাই সোমাই আছে, যিখিনি কথা আজি আমি পাতিলোঁ। মই আনুষ্ঠানিকভাৱে উন্মোচন কৰিছোঁ, আৰু ৰাইজৰ কাৰণে এয়া আজি আমি উপহাৰ হিচাপে ময়ূৰ বৰাই দিছে, ঘোষণা কৰিছোঁ। ময়ূৰ বৰা, মই শেষত ক'ম যে যেতিয়া আপোনাৰ লগত কথা পাতিলোঁ তেতিয়া গম পালোঁ, আৰু আপোনাক মই প্ৰস্তাৱ দিলোঁ, আপুনি লৈ আহিল। চিৰদিন অসমীয়া এই কিতাপখনত মই যিকেইটা কথা কৈছোঁ, এই আনন্দৰাম ঢেকিয়াল ফুকন বা গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱাৰ উপৰিও আৰু কিছু কথা হয়তো আপুনি ইয়াত আছে। থোৰতে যদি কিতাপখনৰ মই গোটেই কথালৈ নাযাওঁ, মনলৈ কিয় আহিল চিৰদিন অসমীয়া? হয়, প্ৰথমতে শইকীয়াদেৱ আপোনাক, ডক্টৰ তামুলী ডাঙৰীয়া আৰু ডক্টৰ পাঠক ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। আৰু 3জন মানুহৰ মই নাম কৈ লৈছোঁ। মই কিতাপখনৰ কথা কওঁতেই সন্মানীয় ডক্টৰ নগেন শইকীয়া ছাৰৰ লগত আলোচনা কৰিছিলোঁ। তেওঁ কিতাপৰ বিষয়বস্তুটো জানি নামাকৰণ তেখেতে কৰিছিল, আৰু সেইবাবে তেখেতক মই কৃতজ্ঞতা জনাইছোঁ। আৰু বনলতাৰ ডিব্ৰুগড়ৰ প্ৰদ্যুৎ হাজৰিকা আৰু প্ৰচ্ছদ কৰা সঞ্জীৱ বৰা, তেওঁলোকলৈ কৃতজ্ঞতা জনাই মোৰ মনলৈ অহা কাৰণ আছিল এটা। মই অলপ দিনৰ পৰা লক্ষ্য কৰিছোঁ যে খিলঞ্জীয়া অসমীয়া মানুহৰ যিটো সংগ্ৰাম, আমি সংগ্ৰাম কৰিব লগা হৈছে, এইটো অকলশৰীয়া সংগ্ৰাম। NRCৰ সময়ত আমি দেখিলোঁ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মহলে কেনেকৈ অসমীয়া মানুহক বৰ্বৰ আৰু নৃশংস বুলি ক'লে। এতিয়া সেইটো কাৰণতেই আমাৰ যিবোৰ ৰাজনৈতিক দল আছিল সৰ্বভাৰতীয়, মই সকলোকে কৈছোঁ, তেওঁলোকৰ পৰা অসমীয়া মানুহ মাত্ৰ ভোটৰ অংকৰ বাহিৰে একো নহয়, প্ৰমাণ হৈ গ'ল। আৰু সেইবাবে আমি নিবিচাৰিলেও আমি অৰাজনৈতিক দলৰ ছত্ৰছায়ালৈ আহিব লগা হয়, আন্দোলন কৰিব লগা হয়। মই কোৱা নাই সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি বা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভুল নাই, তেওঁলোকৰ হয়তো ভুল আছে, কিন্তু আজি ৰাজনৈতিক দলতকৈ আমি অৰাজনৈতিক দলৰ ছত্ৰছায়াত কিন্তু বেছি সুৰক্ষিত অনুভৱ কৰোঁ। এইটো কিন্তু এটা সমাজখনৰ বাবে, গোটেই ৰাজ্যৰ যিসকল চৰকাৰৰ মুৰব্বী, তেওঁলোকৰ বাবে কিন্তু এটা শংকাৰ কাৰণ হ'ব লাগে, তেওঁলোকে সেইধৰণে ভবা নাই। কিন্তু মই লগে লগে ভাবিলোঁ, অকল ৰাজপথৰ আন্দোলনতেই আমাৰ অসমীয়া ভাষিক জাতীয়তাবাদৰ যিটো আৰু অসমীয়া সত্তা, যাৰ মূল বৈশিষ্ট্য হ'ল উদাৰতা, সমন্বয়মুখিতা আৰু সমদৰ্শিতা, সেই কথাখিনিক যদি প্ৰতিপাদন কৰিব বিচাৰোঁ, আমাৰ মানুহখিনিয়ে আৰু লগতে নতুন প্ৰজন্মই এই অসমীয়া আধুনিক সত্তাটো কেনেকৈ গঢ় লৈ উঠিল, এইখিনি কথা জানিব লাগিব। আৰু সেইবাবেই ঊনবিংশ শতিকাৰ পৰা আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা আৰু লগতে আমেৰিকান বেপ্টিষ্ট মিছনেৰী ব্ৰনছন ব্ৰাউন, অলিভাৰ কাটাৰকে লৈ সেইখিনি মানুহে অসমীয়া উদাৰ সত্তাটো গঢ়ি তোলাৰ ক্ষেত্ৰত কিমান অক্লান্ত ধাৰক আৰু বাহকৰ দৰে কাম কৰিছিল, সেইখিনি কথাই আচলতে প্ৰতিজন অসমীয়াকে শিহৰিত কৰিব পাৰে, ৰোমাঞ্চিত কৰিব পাৰে, মনত পেলাই দিব পাৰে। আমাক ৰাজপথৰ আন্দোলনৰ লগতে এক ধৰণৰ বৈদ্যিক প্ৰত্যুত্তৰো লাগিব। তাৰে মোৰ এটা বিনম্ৰ প্ৰয়াস, ৰাইজে যদি আদৰি লয়, মই আপোনাক ধন্যবাদ জনাইছোঁ। এইখিনি আপুনি চিন্তা কৰি পেলাই যে কিতাপখন লিখি উলিয়াইছে, চিৰদিন অসমীয়া, মই ভাবোঁ অনাগত দিনত অসমবাসী আদৰি ল'ব। প্ৰিয় দৰ্শক, আজিৰ অনুষ্ঠানটো সামৰিব বিচাৰিছোঁ শেষত আধুনিক অসম নিৰ্মাতাৰ অন্যতম এগৰাকী গুৰি ধৰা ব্যক্তি লক্ষ্মীনাথ বেজবৰুৱাৰ এটা বাণীৰে। লক্ষ্মীনাথ বেজবৰুৱাই 1935 চনত 15/3/35 চনত কলিকতাত এটা কথা লিখিছিল। সেই কথাটো মই এইখিনি মুহূৰ্তত আপোনালোকক পাঠ কৰি দিছোঁ, আৰু ইয়াৰ লগে লগে আমি অনুষ্ঠানটো শেষ কৰিম। ঢেঁকীটো এমূৰে তুমি উঠি আছা, সিমূৰে তোমাৰ মাতৃভূমি। তুমি ওপৰলৈ উঠিলে মাতৃভূমি তললৈ যাব, আৰু মাতৃভূমিক ওপৰলৈ তুলিব খুজিছা যদি তুমি তোমাক সৰুটি কৰি তললৈ নিয়া। বেজবৰুৱাৰ এই কথাষাৰ আপুনি, মই, আমি সকলোৱে এই মুহূৰ্তত মৰ্মে মৰ্মে উপলব্ধি কৰা উচিত। তেতিয়াই বেজবৰুৱাই কি কৈছিল, কিয় কৈছিল, আৰু আজিৰ অসমীয়াই লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে ব্যক্তিসকলৰ পৰা এই কথাখিনি শিকাটো দৰকাৰ। কি হেমচন্দ্ৰ বৰুৱা, কি গুণাভিৰাম বৰুৱা, কি আনন্দৰাম ঢেকিয়াল ফুকন, কি লক্ষ্মীনাথ বেজবৰুৱা, কি আপুনি হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰ কুমাৰ আগৰৱালা,
যাৰ নামেই নলওক কিয় সকলোতে দেখিব অসমীয়া জাতীয়তাবাদৰ ভেটি নিৰ্মাণ কৰিছিল ভাষা সাহিত্যক লৈ যদি ভাষা সাহিত্য জীয়াই ৰাখিব বিচাৰে তেতিয়াহে এটা জাতি জীয়াই থাকিব যদি ভাষা নাথাকে যদি সাহিত্য নাথাকে যদি আপোনাৰ নিজস্ব সংস্কৃতি নাথাকে কোনো জাতি হিচাপে জীয়াই নাথাকে আৰু সেইখিনি কৰিলেই আপুনি মই আমি সুৰক্ষিত হৈ থাকিম আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ